পৰাস্ত হৈছে তেখেতক আগৰ পৰা আপোনালোকে সকলোৱে জানে আমাৰ ৰাজ্যখনৰ এগৰাকী মোহময়ী অভিনেত্ৰী ৰাজনীতিবিদ আঙুলতা নমস্কাৰ নমস্কাৰ আঙুলতা স্বাগতম জনাইছো এই অনুষ্ঠানলৈ আঙুলতা 5টা বছৰ আঙুলতা ৰাজনীতিবিদ হিচাপে বিধায়িকা হিচাপে সদায় কেমেৰাৰ সন্মুখত আছিল তাৰ পূৰ্বতে কিন্তু সদায় কেমেৰাৰ সন্মুখত অন্য কাৰণত অভিনয়ৰ কাৰণে এতিয়া অভিনয়ৰ পৰা আহি পেলাই ৰাজনীতিবিদ হ'ল এতিয়া আকৌ সেই ৰাজনীতিবিদৰ সেই পৰ্যায়ত ৰাজনীতিৰ পৰ্যায়টো অৱসান হোৱালি পোৱা নাই বিধায়িকাৰ পৰ্যায়টো সেই প্ৰাক্তন বিধায়ক গতিকে এতিয়া বিধায়িকা আঙুলতা আৰু প্ৰাক্তন বিধায়ক আঙুলতা কি পাৰ্থক্য আপুনি চাগে মোৰ হাঁহিটোত যিটো আত্মবিশ্বাস দেখিছে আপুনি অনুভৱ কৰিছেই চাগে যে মই সুখী মোৰ গোটেই জীৱনৰ পৰিক্ৰমাটো লৈ পেলাই মই এতিয়ালৈকে মোৰ যিমানখিনি বয়স হ'ল বা মই জীৱনটোত যিমানখিনি কাম কৰিলোঁ কাৰণ 2016 চনত মই কেতিয়াও ভবা নাছিলোঁ মোৰ পৰিয়ালটোৱে কেতিয়াও ভবা নাছিলে মোৰ ওচৰত থকা শুভাকাংক্ষী কেতিয়াও ভবা নাছিলে যে আঙুলতা এখন সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আনি সেই পৰিয়ালটোৰ পৰা আনি ভাৰতীয় জনতা পাৰ্টি আনি এনেকুৱা এটা সন্মান দিব মই হৰাজিকাটো পিছৰ কথা 2016 চনত কিন্তু ইমান সুন্দৰ এটা মুহূৰ্ত দিয়াৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত সদায় চিৰকৃত হৈ থাকিম আৰু বিশেষতভাৱে সেই প্ৰদান কৰাৰ পিছত বটদ্ৰবাসী ৰাইজে যি ধৰণে মোক আঁকোৱালি ল'লে 2016 চনত মই কেতিয়াও পাহৰিব নোৱাৰিম যদি মোক আৰম্ভণিৰ পৰা চাওঁ যে মোৰ ঘৰখনত তাৰ পৰা ওলাই আহি সাংস্কৃতিক ক্ষেত্ৰখনত আহি প্ৰায় 7 বছৰ ধৰি চিনেমা বা CD এই ধৰণৰ কাম কৰি 10 বছৰ ভ্ৰাম্যমানত থাকি তাৰ অভিজ্ঞতা লোৱা আৰু 5 বছৰ বিধায়ক হৈ লোৱা অভিজ্ঞতা মই ভাবো যে আজিৰ দিনত কম বয়সত চাগে মোতকৈ অভিজ্ঞতা থকা চৌকীৰ ভিতৰত চাগে মই অন্যতম থাকিম যে মোৰ অভিজ্ঞতা অন্ততঃ গোটেইখিনি হ'ল আৰু 2016 চনত যেতিয়া মই বিধায়ক হৈছিলোঁ আপোনালোকে যোৱা 5টা বছৰ দেখিব যে মই খুব সাধাৰণভাৱে জীৱন যাপন কৰি আছিলোঁ কাৰণ মই ভ্ৰাম্যমানত থাকোঁতে মই আপোনাক ইয়াৰ আগত ইণ্টাৰভিউত কৈছিলোঁ যে ভ্ৰাম্যমানে মোক বহুত শিকাই থৈ গৈছে বহুত আৰু ৰাজনীতিৰ ক্ষেত্ৰত অহাৰ পিছতো মই দেখিছোঁ 2016 চনত যে বহুত হাই প্ৰফাইল নেতা হৰাৰ পিছত কি মুহূৰ্ত হয় সেইকাৰণে সেই যিটো অহংকাৰ বা দম্ভ থাকে কিছুমানৰ একেবাৰে মানে পৰাজয় সেইদিনাখনৰ পৰা তেওঁ সোঁকাষৰ বাঁকাষৰ মানুহবিলাক অট'মেটিক গুচি আহে এই চিত্ৰবিলাক দেখাৰ পিছত স্বাভাৱিকতে যোৱা 5টা বছৰ সেই ধৰণৰ কথাবিলাক মনলৈ আহিব দিয়া নাছিলো মই আঙুলতাৰ কথা আঙুলতাই কৈছে যে যেতিয়া এগৰাকী নেতা বিধায়ক হয় মন্ত্ৰী হয় তেওঁৰ কাষত চাৰিওকাষে যথেষ্ট মানুহ থাকে বহু মানুহ ওচৰ চাপিয়ে কিন্তু যিদিনাই তেওঁৰ চকীখন হেৰাই সিদিনাই তেওঁৰ কাষৰ পৰা মানুহবিলাক আঁতৰি যায় আঙুলতাৰ ক্ষেত্ৰত সেইটো হৈছে মোৰ এতিয়ালৈকে নাই হোৱা কাৰণ মই সম্ভাৱনাপূৰ্ণ বুলি মই নিজকে ভাবোঁ কাৰণ মই কাম কৰা মানুহ মই ক'ৰবাত কাম কৰি জিলিকি থাকিম আপুনি যদি আজি মোক কয় যে মোৰ সাপোজ মোৰ বেলেগ ৰাস্তা নাই আপুনি যদি কয় যে আঙুৰ তুমি ইয়াতে আহি কাম কৰা মই আপোনাক কৈছোঁ যে ইয়াতেও আহি পেলাই মই এনেকুৱা কাম দিম যে আপুনি ক'ব লাগিব যে নাই আঙুৰক ইয়াতে ৰাখিবই লাগিব আমি মই সম্ভাৱনাপূৰ্ণ মোৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা নাই আৰু মই বহুত কষ্ট কৰোঁ আৰু মই আগত মোৰ লক্ষ্য আছে কিছুমান সেই লক্ষ্যবিলাক পূৰণ কৰাৰ যিটো কাম কৰাৰ হয়তো যোৱা 5টা বছৰ দেখিছে মোৰ এতিয়া সেই ধৰণৰ পৰিৱেশ হোৱা নাই যদিও বা হয় তাৰে ভিতৰত হয়তো এতিয়া যেনেকৈ যিদিনাখন ৰিজাল্ট দিছিলে ৰিজাল্ট দিয়াৰ আগতো কোনেও কথা ক'বৰ কাৰণে সাহস বা এনেকুৱা ধৰণৰ এটা প্ৰয়াস নকৰে ৰিজাল্ট দিয়াৰ ৰাতিপুৱা যি ধৰণৰ শুভেচ্ছা বিভিন্ন তৰফৰ পৰা আহিছিলে সন্ধিয়া হয়তো তাৰে আধাও নাই বা সন্ধিয়া হয়তো এনেকুৱা হৈছে যে যিসকলে শুভেচ্ছা দিছিলে সেইসকলে ফেচবুকত বেয়াকে লিখিছে যে এনে অমুক তমুক এইটোৰ কাৰণে সেইটোৰ কাৰণে গতিকে ইয়াৰ পৰা গম পাব পাৰি যে ৰাজনীতিক ক্ষেত্ৰখনত ক্ষমতা পিছত বহুত সংখ্যক মানুহ মানে জড়িত হৈ থাকে বেছিভাগ মানুহ এনেকুৱাও নহয় যে সকলো মানুহ আজি এইখিনি সময়ত মোৰ এনেকুৱা বহুত মানুহ আছে যিয়ে হয়তো মোৰ লগত আছে নাই আৰে চলো আঙুলতা আমি আছো নহয় গতিকে এতিয়া পৰাজয়টো এই কাৰণে লাগে হয়তো কাৰণ মই এবাৰ আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিলে মই বহুত আগতে কৈছিলে যে এবাৰ হ'লেও মানুহে পৰাজয় হ'ব লাগে তেতিয়া মানুহ চিনিবলৈ সহজ আৰু মুখামুখি হ'বৰ কাৰণে সহজ আৰু কি ভুল কৰিলো সেইবিলাকৰ এটা সুযোগ এটা পোৱা যায় গতিকে আত্মউপলব্ধি এটা কৰিবলৈ মই এইবাৰ দেখিলো এইবাৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে যিদিনা নিৰ্বাচনী ফলাফল দিলে আমাৰ অসমৰ ছচিয়েল মিডিয়াত হয়তো আটাইতকৈ বেছি ট্ৰল হৈছে আঙুলতা আটাইতকৈ বেছি আঙুলতাৰ সদায় সংবাদ মাধ্যমৰ চৰ্চাত আছে আৰু ছচিয়েল মিডিয়াই আঙুলতাক ট্ৰল কৰিছে বহুবিলাক অভিযোগ আনিছে আঙুলতাৰ বিৰুদ্ধে আঙুলতা বিশেষকে আঙুলতা যথেষ্ট অহংকাৰী আৰু কৈছে যে আঙুলতা বিশেষকে ৰাহুল গান্ধীক পাপ্পু বুলি কোৱাটো আৰু পৰৱৰ্তী সময়ছোৱাত প্ৰিয়ংকা গান্ধীৰ সন্দৰ্ভত যিখিনি কথা ক'লে আঙুলতাই
10গৰাকী প্ৰিয়ংকা আহিলেও আঙুল এটাক পৰাভূত কৰিব নোৱাৰে এই কথাবিলাক ক'লে যে বহুতে এই ধৰণে কৈছে আঙুল এটাৰ দৰ্শত অহংকাৰ দম্ভ হ'ল আৰু তাৰ কাৰণে আঙুল এটা পৰাস্ত হ'ল এতিয়া আঙুল এটাই নিজে কি ক'ব চাওক প্ৰথমতেতো মই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে কৈছোঁ যে যিসকল আলোচক বা সমালোচক হওক বা যিসকলে পৰামৰ্শদাতা হওক বা যিসকলে গঠনমূলক বা ধ্বংসমূলক যি ধৰণৰ লাইক কমেণ্টছ বা যি ধৰণৰ দিছে মই সকলোকে ধন্যবাদ জনাইছোঁ কাৰণ যোৱা 5টা বছৰত শীৰ্ষৰ ভিতৰত যদি কোনোবা আছে অন্যতম মই বুলি ভাবোঁ যে যেনেকৈ নহওক ভালেই বেয়া মুঠতে চৰ্চাত থাকোঁ গতিকে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা যে আজি হয়তো মই আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক আজি পৰাজয়ৰ পিছতো মই আজি ইয়াতে বহি আছো গতিকে এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু এইটো বহুত জয়ী হাই প্ৰফাইল নেতা হয়তো আহিব পৰা নাই বা চৰ্চাত নাই গতিকে যোৱা 3টা দিন 4টা দিন ধৰি মানে গোটেই ছ'চিয়েল মিডিয়াত মোৰ নামটো চৰ্চা হৈ থকাটো মই ভাবোঁ যে খুব ডাঙৰ কথা এইটো মোৰ কাৰণে হয়তো এইফালৰ পৰা মোক ভগৱানে আশীৰ্বাদ কৰিছে বিধায়ক নহলেও চৰ্চাত আছো সেইটো বহুত ডাঙৰ কথা আৰু হয়তো বহুত ভাল কাম কৰি ইমান চৰ্চাত আহিব নোৱাৰে আৰু হয়তো কোনোবা বহুত ডাঙৰ হত্যাকাৰী চাগে ইমান চৰ্চাত আহিব নোৱাৰে মই যিমান আছো গতিকে মই যোৱা 5টা বছৰ বিশেষভাৱে বিধায়ক হোৱাৰ পিছত বিভিন্ন ট্ৰলৰ সন্মুখীন হৈছিলোঁ প্ৰথমতে আপোনাৰ মনতে আছে প্ৰথমতে ইমান মানে শিপাইছিলগে গৈ মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো মই জিলিকিছিলোঁ অৰ্থাৎ গুৰ মাৰি গৈ পেলাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে আহি আঙুল এটা কাহা হে মতলব এনেকুৱা নিচিনা হৈ গৈছিলে বিচাৰিছিলে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা যে গুৰ মাৰি গংগাত পেলাই দিছে মোক আৰু মই এইবিলাকলে যিসকলে মোক লৈ আশা কৰে তেখেতসকলক মই সদায় ৰেচপেক্ট কৰি আহিছোঁ আৰু মই এইবিলাকক বহুত বেছি যিসকলে মোক লৈ পেলাই বহুত আঙুৰ টেঙা কিবা কিবি এইবিলাক কৈ থাকে মই ভাবোঁ যে তেওঁলোকে সেইটো কষ্ট পাই খুব লিখে যেতিয়া মই কাৰোবাক যেতিয়া ক'ৰবাৰ হিংসা থাকিব কিবা থাকিব বা দেখিব নহয় তেতিয়া হয়তো বহুত বেছি কষ্ট পালে তেতিয়া কি কৰিব মানে উলিয়াব লাগিব তেতিয়া মানে এই ধৰণৰ কিবা লিখি পেলাই সান্তনা পায় গতিকে ক'ৰবাত ন ক'ৰবাত মই সেইফালৰ পৰা কাৰোবাক সান্তনা দি আছোঁ যে কোনোবাই লিখিও ভাল পাইছে মোৰ বিৰুদ্ধে লিখি গতিকে য'তেই যি নহওক ভাল এটা হেৰি হৈ আছে বিধায়িকা হৈ থকা অৱস্থাত আঙুৰ মিঠা আছিলে আৰু বিধায়ক হৈ যায় বিধায়কৰ পদ যোৱাৰ লগে লগে আঙুৰ টেঙা হৈ গ'ল কি কয় এই মন্তব্যখনৰ আঙুৰ কি ক'বলগীয়া আছে থাকিব এইটো আৰু ৰাজনীতিত অহাৰ পিছতো এইবিলাক আৰু থাকে এইটো স্বাভাৱিক কথা এইটো থাকিবই আঙুৰ টেঙা এতিয়া ৰিজাল্ট দিয়াৰ আগমুহূৰ্তত মোৰ লগত চবেই ফোনত হওক বা কংগ্ৰেচুলেশ্যন মানে কি শুভেচ্ছা দিছিলে উইচ কৰিলে সন্ধিয়া সময়ত সেই একেবোৰ তাৰে 50%। গতিকে এইবিলাক স্বচক্ষু আৰু তাতকেও আগত আমাৰ কান্দোলনত আমি দেখিছোঁ কান্দোলনৰ সময়ত মোৰ নিজৰ পেজত আপুনি এতিয়াও চালে গম পাব যে তাতে যিসকল মোৰ লগত থাকে তাৰে বহুত সংখ্যক লোকে গালি পাৰিছিলে আকৌ যেতিয়া কাক গ'ল তাৰপিছত সেইখিনি লোকে আকৌ মই কিবা পেজত দিলে সেইখিনিকে আকৌ ভাল বুলি কয় গতিকে এইটো কল্কি যুগ বুলি কয় যে এতিয়া এইখিনি সময়ত ভালৰ আলোচনাটো বহুত কম হ'ব বেয়াৰ আলোচনাবিলাক বেছি মানুহৰ আকৰ্ষণ কৰিব দৃষ্টি আকৰ্ষণ কৰিব আজি মই যিবিলাক মানুহে ট্ৰল কৰিছে বহুত বেছি বেয়াকে লিখিছে আঙুৰ টেঙা বুলি লিখিছে তেওঁলোকৰ পেজত বা ফেচবুক পেজত যেতিয়া মই গৈছোঁ তাত দেখিছোঁ যে যেতিয়া আমাৰ 25 তাৰিখ আছিলে চাগে অমিত শ্বাহ ডাঙৰীয়াদেৱে আহিছিলে বটদ্ৰৱাত যেতিয়া গুৰুজনাৰ প্ৰকল্পটো যিদিনাখন আৰম্ভ হৈছিলে মই ভাবোঁ যে সেইটো আমাৰ সকলোৰে সপোন যে এটা মানে সপোন আছিলে সেইটো বাস্তৱত প্ৰতিফলিত হৈছে সেই প্ৰকল্পৰ আৰম্ভণি যেতিয়া মই ফেচবুক পেজত দিছিলোঁ তেতিয়াও চাগে মোৰ মানে ইয়াৰে আধাও তাৰমানে তেতিয়া লাইকছ হওক বা কমেণ্ট মই পোৱা নাছিলোঁ তাৰ মানে অৰ্থটো কি যে গুৰুজনাৰ প্ৰকল্পটো আৰম্ভ হোৱাৰ ক্ষেত্ৰত মোক সেইখিনি চাগে উদগনি বা সেইখিনি চাগে মোক শুভেচ্ছা মই পোৱা নাছিলোঁ কিন্তু আজি হৰাৰ কাৰণে আজি একদম চাৰিওফালৰ পৰা গতিকে ইয়াৰ পৰা বুজা যায় যে মই বুজি পাইছোঁ এইটো যে ভালতকৈ বেছি বেয়াটো বেছি চৰ্চা হয় আজিৰ সমাজখন এইটো আমি ফেচ কৰিবই লাগিব কল্কি যুগ বুলি মই ভাবোঁ আৰু কল্কি যুগৰ চলি আছে এতিয়া আঙুল এটাই এইটো কি কয় মানে এই আঙুল এটাই এটা কথা কৈছিলে এইটো যথেষ্ট চৰ্চা হৈ গ'ল যে আঙুল এটাই ক'লে যে প্ৰিয়ংকা গান্ধী এগৰাকী নে 10 গৰাকী প্ৰিয়ংকা গান্ধী আহিলো 20 গৰাকী প্ৰিয়ংকা গান্ধী আহিলো আঙুল এটাৰ খুটি ল'ব নোৱাৰে এনেকুৱা ধৰণৰ কথা কৈছিলে গতিকে সেই কথাটো মানুহে বহুতে কৈছে যে চাওক হৰা জিকাৰ লগত এইটো অহংকাৰী এইটো আচলতে মই মানে কৈ দিছোঁ যে যদি বহুত বেছি অহংকাৰ হ'লোহেঁতেন তেতিয়াহ'লে বোধ কৰোঁ 2016 চনত মই 46 পাইছিলোঁ এইবাৰতো মই 51 নাপালোহেঁতেন বহুত বেছি কমি আহিলেহেঁতেন যোৱা বছৰতকৈ বাঢ়িছে গতিকে মোৰ জনগাঁথনিৰ কাৰণে মই হাৰিছোঁ জনগাঁথনিৰ কাৰণে মই আপোনাক এবাৰ ইণ্টাৰভিউত কৈছিলোঁ যে 2016 চনত তেতিয়া কংগ্ৰেছে পাইছিলে 41
AIDF পাইছিলে 33 আৰু মই পাইছিলো 46, অৰ্থাৎ সেই দুটা ভাগ হৈ যোৱাৰ কাৰণে মই ওলাই আহিছিলো। আৰু এইবাৰ ইলেকশ্যনটো যিহেতু দুটাই চিম্বল, কংগ্ৰেছ আৰু বিজেপি, সেইকাৰণে গোটেই AIDFৰ ভোটটো কংগ্ৰেছলৈ গুচি গ'ল। এইটো একেবাৰে সকলোৱে জানে। আচলতে মোকটো সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতৃত্ববৃন্দ মোকটো আচলতে পুৰস্কৃতই কৰিব লাগে যে মই জানি বুজি সেই চিটটোত ইমান সাহসেৰে খেলিছো, যে যুঁজ দিছো। মানে কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা নোহোৱা হলে আঙুল এটা হয়তো ওলাই গ'লহেঁতেন। সেইটোৱে কথা। গতিকে হয়তো মিত্ৰজোঁটে, তেওঁলোকৰ মিত্ৰজোঁটে মোৰ নিচিনা হয়তো, কাৰণ আজি আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ সন্মানীয় বিধায়ক নাৰায়ণ ডেকাৰ ক্ষেত্ৰতো মই কৈছো যে তেখেতেও ধৰক সেই সমষ্টিটোত মোতকৈ হয়তো বহুত বেছি সময় দিছে। মই হয়তো মাতৃ হিচাপে সময় দিব পৰা নাছিলো, তেখেতে যথেষ্ট সময় দিছে। মই নিজেই জানো, নলবাৰী ছোৱালী হিচাপে কাম কৰিছে আৰু ইমান এক্টিভ নাৰায়ণ দা। মই কি জানে মোতকেও বেছি দুখ লাগিছে মোৰ নাৰায়ণ দাৰ কাৰণে, কিন্তু ফল নাপালে। গতিকে সম্পূৰ্ণৰূপে জনগাঁথনিৰ কাৰণে আজি মংগলদৈ গুৰুজ্যোতি দাস হওক, অশোক সিংঘি হওক, অশ্বিনী চক্ৰ, এইবিলাক কোন অহংকাৰী আছিলে? কোনো অহংকাৰী নাছিলে। আৰু এইটো যিটো কলো যে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী, এইটোতো এটা কৰিবই আৰু কংগ্ৰেছৰ ফালৰ পৰা হওক কোনোবা আচলতে কিয় কবলগীয়া হ'ল, আচলতে সেইদিনাখন 25 নে 25 তাৰিখ আছিলে ইলেকশ্যন। একদম আমাৰতো ফাৰ্ষ্ট পেজ আছিলে, প্ৰথম পৰ্যায়, সকলোৰে জ্বৰ উঠি আছে। সেইদিনাখন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ ৰোড শ্ব' আছিল, প্লাছ ডাঙৰ মিটিংখন আছিল, সভা এখন আছিলে বটদ্ৰৱাত। আৰু সেই একেখিনি সময়তে আমাৰ প্ৰিয়ংকা গান্ধীৰো সভাখন তেওঁলোকৰ আছিল। গতিকে স্বাভাৱিকতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ যেতিয়া ৰোড শ্ব' থাকিব, কিবা থাকিব, এটা চিন্তা থাকিবই মানুহৰ অনা নিয়া। আৰু সেইদিনা ইমান গৰম আছিল, প্ৰচণ্ড গৰম, বহুতে মানে অসুস্থ হৈ পৰি গৈছিল। সন্ধিয়া সময়ত এগৰাকী জ্যেষ্ঠ সাংবাদিকে আহি পেলাই মোক মানে ইমান জোৰ কৰিছে যে আঙুৰ লাইভ এটা আছে, পটককে আহিব লাগে। মই মানে বাৰম্বাৰ কৈছো যে দাদা, মোৰ একদম প্ৰচণ্ড মূৰৰ বিষ উঠি আছে আৰু মই টেনশ্যনত আছো, কাৰণ নেক্সট ডে আকৌ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱৰ মিটিং আছে। মই বাৰ কৈছো যে মোক নকৰিবই, মানে নাহিব এতিয়াই। কৈছে নাই, পটককে ল'ম আৰু 5 মিনিট। আৰু মোক বহুত কৰাৰ পিছত তেওঁ আহিল। মই ঠিক আছে, আহি যাওক তেতিয়াহ'লে। এইফালে মই টেনশ্যনত আছো, এইফালে ইয়াত আছো। অহাৰ পিছতে তাত এনেকুৱা ধৰণৰ কথা কিছুমান ক'লে যে যে মোক তাতে নচনীয়া বুলি কৈছে, নাচনী বুলি কৈছে, যে নচনীয়া কিয় কৰেংগে, এনেকৈ কোৱা বুলি ক'লে। আৰু তেওঁ সোধোতেও এনেকুৱা ধৰণৰ কথা ক'লে যে মানে অভিনেত্ৰীবিলাকক সদায় কিয় এনেকুৱা ধৰণৰকে ব্যৱহাৰ কৰে, হেন তেন। যেতিয়া নচনীয়া বুলি ক'ব, কাৰণ 2016 চনতো প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াদেৱে মোক তাতে নাচনী বুলি ঠাট্টা কৰি থৈ আহিছিলে। মোৰ এতিয়াও আছে, মানে মনত আছে, মই নিজে ৰখি পেলাই শুনিছিলো। তেতিয়াতো নাজানেই তেতিয়া আমাক আৰু। গতিকে তেতিয়াও কৈছিলে, এতিয়াও নাচনীয়া বুলি কোৱাৰ পিছত স্বাভাৱিকতে ইমান গৰম, তাতে আকৌ টেনশ্যন, তাতে আকৌ নাচনীয়া বুলি কৈছে। তেতিয়া এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেত্ৰী এগৰাকী যেতিয়া আহি পেলাই মোক নাচনীয়া বুলি ক'ব, কৈ যাব, কাৰ ঘাট নালাগিব। দলৰ কাৰ্যকৰ্তাসকল যে তেওঁলোককতো মই উৎসাহিত কৰিব লাগিব। তেওঁলোকে নহলে ভাবিব যে আৰে আমাৰ বিধায়কক কৈ থৈ গ'ল, বিধায়কৰ কোনো ৰিয়েকশ্যনেই নাই। গতিকে সেই ধৰণৰ কোৱাৰ কাৰণে মই কৈছো যে আৰে ঠিক আছে, এনেকুৱা প্ৰিয়ংকা গান্ধী 20 জন আহিলে মোক একো কৰিব নোৱাৰে। আৰু মোৰ এনেকুৱা কথা যে যদি প্ৰিয়ংকা গান্ধীয়ে মোক নচনীয়া বুলি ক'ব পাৰে, তেতিয়াহ'লে মই তেওঁৰ ভাইকক পাপ্পু বুলি কিয় ক'ব নোৱাৰিম? এগৰাকী ৰাষ্ট্ৰীয় নেত্ৰীয়ে যদি কৈ যাব পাৰে। গতিকে এই ধৰণৰ প্ৰসংগতে এই কথাটো ওলাইছিলে। তাৰপিছত সেইটো গ'ল। তো যোৱাৰ পিছত সেই লাইভ আছিলে নে কি আছিলে মই নাজানো। তাৰপিছতহে ৰাতি কোনোবা এজনে ক'লে যে খুব মানে বেয়াকে মানে ভিডিঅ'টো বনাই দিছে মানে চেনেলটোৱে, বহুত বেয়াকে। তাৰপিছত মই ৰাতি আৰু আমাৰ টেনশ্যন হৈছে, কাৰণ মুখ্যমন্ত্ৰী আহিব নেক্সট ডে। চ' নেক্সট ডেলৈকে বহুত বেছি ভাইৰেল হৈ গ'ল যে অহংকাৰী আঙুলতা, কিবা কিবি আঙুলতা। কিন্তু সেই চিটুৱেশ্যনটো কোনো নাজানে, কি চিটুৱেশ্যনত সেই বাইকটো লোৱা হ'ল। গতিকে মোৰো এটা শিক্ষা হ'ল যে আজি মানে মই তেতিয়াৰ পৰা ভাবিছো যে কোনো দিন কোনো কাৰণত কোনোবা আৰু ডাঙৰ কোনোবা সাংবাদিক নহওক কেলে, যেতিয়া মই প্ৰস্তুত নাথাকিম, কোনো দিন কোনো বাইট মই নিদিওঁ। কাৰণ তেওঁলোকে সেইখিনি সময়ত নিজৰ স্বাৰ্থৰ কাৰণে লৈ লয়, নিজৰ স্বাৰ্থৰ কাৰণে। যেতিয়া হৈ যায় তাৰপিছত আকৌ ব্যৱহাৰ কৰি দিয়ে। আৰু এনেকুৱা বহুতটা ক্ষেত্ৰত মই পাইছো। গতিকে মইতো ভাবিছো যে সেইটো তাৰ সেই চেনেলটোতে মই কেতিয়াও বাইট নিদিওঁ। যেতিয়া এজন ৰাজনীতিবিদৰ ওচৰত যেতিয়া এজন সাংবাদিক যায়, ৰাজনীতিবিদগৰাকীয়ে যিটো মন্তব্য কৰে, সেই মন্তব্যটো বা সাংবাদিকে ব্যৱহাৰ কৰিবই, যেনেকে নকৰক। সেইটোৱে মই কৈছো যে সেই চিটুৱেশ্যনটো ধৰক সেইখিনি সময়ত কেতিয়াও ভাবিব নোৱাৰে। কাৰণ সেই সময়খিনি কেৱল সাংবাদিকজন থাকে, মই থাকো, কেমেৰা পাৰ্চনজন থাকে। কি পৰিস্থিতিত ক'বলগীয়া হ'ল তেওঁ জানে। গতিকে ভিতৰত আহি পেলাই যদি সেই নিউজটো যদি অলপ বেলেগ ধৰণে বনাই দিয়ে, ডেফিনেটলি অকণমানতো গাত লাগিব, বেয়া লাগিব যে আৰে মইতো এইটো চেঞ্চত কোৱা নাছিলো। গতিকে আজি ধৰক মই বহুত সাহসী, বহুত আত্মবিশ্বাস, মোক লৰাব নোৱাৰে। কাৰণ মই নমামি যেতিয়া মোৰ গৰ্ভত আছিল, 7 মাহ হৈ আছিলে তেতিয়াই মোক সেইখিনি সময়ত মানুহে ছচিয়েল মিডিয়াত মোক ট্ৰল কৰিছিলে যে আঙুলতাৰ গৰ্ভত থকা সন্তানটি কাৰ আচলতে।
বহুত শীৰ্ষণ এটাৰ নাম লৈ লৈ মোক ট্ৰল কৰিছিলে সেইটো টাইমত বহুত হোৱাটছএপ মেছেজ মহিলাৰ হোৱাটছএপ মেছেজতো কৈছিলে যে আঙুলতাৰ মানে অমুক আছে সন্তান তমুক আছে সন্তান আৰু আৰ আছে তাৰ আছে গতিকে সেইখিনি সময়ত মানে ছচিয়েল মিডিয়া তেনেকুৱা হৈ গৈছিলে গতিকে সেইখিনি সময়তে যিহেতু মই তাক ধৰি ৰাখি পেলাই আহিছো গতিকে এইবিলাকে মোক একো কৰিব নোৱাৰে কিন্তু হয়তো মোতকে বহুত দুৰ্বল মানুহ হয়তো উঠিব নোৱাৰিব আৰু মই শক্তিশালী কিন্তু হয়তো এনেকুৱা বহুত আছে আমাৰ লাইনত যিহেতু ইমান ট্ৰল কৰিলে হয়তো তেওঁ নিজকে নোৱাৰিব বচাবলৈ হয়তো তেওঁ নামি যাব চিৰিৰ পৰা হয়তো কেতিয়াবা চুইচাইডো কৰি দিব পাৰে গতিকে মই ভাবো যে এই বস্তুবিলাক চিন্তা কৰাৰ এটা থল এটা আছে যিহেতু মই নিজে পাইছো এই ব্যক্তিগতভাৱে আৰু মোৰ লগত আৰু এনেকুৱা বহুত আছে এতিয়া আজি যোৱা কেইদিনমানত আমি দেখিছো যে আইমি বৰুৱাক বাইদেউক তেখেতকো ইমান ট্ৰল কৰিছে সেইদিনাখন বৰষাৰাণী বাইদেউক ইমান ট্ৰল কৰিছে মহিলাসকলৰ কথা কৈছো দেই বিশেষকে গতিকে এই বস্তুবিলাকৰ দ্বাৰা আজি আমি শক্তিশালী কাৰণে একো কৰিব পৰা নাই আৰু নোৱাৰো কৰিব তেতিয়াহ'লে আঙুলতে ভাবিছে যে অকল মহিলাসকলক বেছি ট্ৰল কৰিছে মহিলাসকল বুলি নহয় পুৰুষসকলেও কৰিছে যতীন বৰাক মাজতে কিমান ট্ৰল কৰিলে তেওঁ আজি মইতো যতীন দা আজি ইমান ট্ৰল কৰাৰ পিছতো তেওঁ যে নিজকে বজাই ৰাখিছে গতিকে তেওঁৰ সাহস আছে কাৰণে বজাই ৰাখিছে মই আঙুলতা ৰখাইছো আৰু আঙুলতাৰ পৰা ভালকে জানিম যে আচলতে ট্ৰলে আঙুলতাৰ মনত কি প্ৰভাৱ পেলায় মানসিক জগতত কি প্ৰভাৱ পেলায় এই বিষয়ে সুধিম আৰু কেনেকুৱা ধৰণৰ ট্ৰলে অধিক মানে মানসিক আঘাত দিয়ে বা কাৰ ট্ৰল কোনে ট্ৰল কৰিলে মানসিকভাৱে আঘাত দিয়ে এই বিষয়ে কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়াত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজগুত ৰাখে ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা পাকঘৰত মাৰ হাতৰ লাৰু আৰু আইতাৰ হাতৰ পকৰিত সংগোপনে আক্ৰমণ চলোৱা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন Pull, shoot, slide, repeat. Super Hit Pull, Shoot, Slide, Repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के बाद के साथ पाओ Super Hit Toys. Taste भी Super Hit, Toys भी Super Hit. और भागना है हाँ? नींबू है पी जाओ नींबू का সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছো এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মাজলৈ আজিৰ দৰবাৰত উপস্থিত আছে অসমৰ ছবি জগতৰ এগৰাকী মুহামুহি অভিনেত্ৰী আৰু সদ্যপ্ৰাক্তন বিধায়িকা আঙুলতা আঙুলতাৰ সৈতে আমি কথা পাতি আছো তেওঁ সন্মুখীন হোৱা বিধায়িকাৰ পদত তেওঁ বিধায়িকাৰ যিটো নিৰ্বাচন হৈছিল বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচনত তেওঁ পৰাভূত হোৱাৰ পিছত ছচিয়েল মিডিয়াত সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে এই ট্ৰলবিলাকে মানসিকভাৱে অলপমান আক্ৰান্ত কৰে নে ভাগান্ত কৰে মইতো তেজ মঙহৰ মানুহ মই সুখত সুখী হ'ম দুখত দুখী হ'ম সুখ দুখ প্ৰতিশব্দ থাকে গতিকে স্বাভাৱিকতে কেতিয়াবা দুখ লাগে কিছুমান দেখিলে কেতিয়া কেনেকে দুখ লাগে যেতিয়া বেছিভাগ সৰহ সংখ্যক মহিলাই যেতিয়া ট্ৰল কৰে তেতিয়া দুখ লাগে কাৰণ বিধানসভাত যেতিয়া মহিলাৰ কাৰণে মাত দিম বা ধৰক বিভিন্ন ক্ষেত্ৰত যদি মহিলাৰ কাৰণে মাত দিওঁ যেতিয়া মহিলাসকলে যেতিয়া
বহুত বেছি ট্ৰল কৰিব তেতিয়াতো ডেফিনেটলি দুখ লাগে কাৰণ তেতিয়া মোৰ এনেকুৱা লাগে যে ক'ৰবাত কিবা কি হৈ আছে মিষ্টেক যে আমি ক'ৰবাত মহিলা শত্ৰু নেকি যে আমি ইজনে সিজনক আমি বহুত বেছি মানে পৰামৰ্শটো এটা বেলেগ ধৰণৰ দেখা যায় আৰু ট্ৰলটো কৰিলে অলপ বেলেগ ধৰণৰ এটা ইংগিত দেখা যায় এতিয়া ধৰক কিছুমানে এনেকে পটকে এগৰাকী পেংলাই কৰি লিখি দিয়ে যে এতিয়া আৰু আপুনি ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে আৰু দেখিবলৈ পামনে আৰে মই অভিনেত্ৰী মইতো পিন্ধিমেই মই মৃত্যুৰ আগদিনাখনলৈকে যিয়ে নহওক মই পিন্ধি থাকিম চ' তেওঁলোকৰ মাজত সেই হেৰিটো দেখিবলৈ পোৱা যায় যে তেওঁলোকে ক'ৰবাত কষ্ট পাই আছিলে বা কিবা এটা হৈ আছিলে গতিকে কেতিয়াবা বেয়া লাগে কিন্তু যেতিয়া মানে ধৰক আমাৰ অসমৰ ভিতৰত যেতিয়া মই দেখো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেতিয়া সাহস আহে সেইবিলাক মানুহক দেখিলে কাৰণ সেই মানুহজনে যোৱা বছৰ আমি কভিডত দেখিছো এইবাৰ আমি খুব যোৱাকালিলৈকে দেখি আছো যি ধৰণৰ কষ্ট কৰিছে তাৰ পিছতো তেওঁ যেতিয়া পেজত যেতিয়া কিবা এটা আপলোড কৰে তাত দেখিব আপুনি বহুত মানুহে তেওঁক একদম ভেঙুচালি কৰি কিবা কৰি তেওঁ মেছেজ দিয়ে তেতিয়া হ'ব যে এই মানুহজনতো কষ্ট কৰি আছে চ' আমি কোননো কোটা গতিকে কেতিয়াবা এইবিলাক দেখিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'বলৈ মন যায় বোলো দাদা কিহৰ কাৰণে কষ্ট কৰি আছে ইমান কেতিয়াবা আমাৰো এনেকুৱা হয় যে কিহৰ কাৰণে কষ্ট কৰি আছে আপুনি অসমৰ প্ৰতিগৰাকী মানুহৰ কথা চিন্তা কৰি আজি দিন ৰাতি একাকাৰ কৰি দিছে কিন্তু আপোনাৰ কাৰণে সেই প্ৰতিগৰাকী অসমীয়া চিন্তা কৰিছে নে কৰা নাই কেতিয়াবা এনেকুৱা ধৰণৰ কথা খং উঠে কিন্তু যেতিয়া পেজত দেখিম যে নাই সেই কমেণ্টবিলাকৰ মাজত যেতিয়া দেখিম যে 80% যেতিয়া আপোনাক ছাপৰ্টত দেখা দেখিম তেতিয়া মনটো ভাল লাগে যেতিয়া তাৰ ভিতৰত কোনোবাই দিব যে বাইদেউ আঙুৰতা বাইদেউ আপুনি হাৰ নামাৰিব গৈ থাকক আপুনি বহুত সাহসী তেতিয়া আকৌ নাই মই এইখিনিৰ কাৰণে মই যুঁজিব লাগিব মানে ছচিয়েল মিডিয়াত ট্ৰল এনেকুৱা নিম্ন পৰ্যায়লৈ গৈছে যে আঙুলতাৰ গৰ্ভত সন্তান কাৰ বুলিও কৈছে তেনেকুৱা ব্যক্তিৰ বিৰুদ্ধে আঙুলতে আইনী ব্যৱস্থা কিয় নললে এইটো আইনী ব্যৱস্থা ল'ব পৰা আচলতে সেইটো সময়ত এনেকুৱা পৰিস্থিতি আছিলে যে এটা মানসিকভাৱে থাকে নহয় যে যেতিয়া সন্তান গৰ্ভত থাকে আপুনি বহুত বেছি টেনচন ল'লে বেয়া হয় গতিকে সেইখিনি সময়ত বহুত বেছি মোক বহুত মিডিয়াই বিচাৰিছিলে সেইখিনি সময়ত বিচাৰিছিলে যে মই গৈ পেলাই ক'ৰবাত কান্দিম অলপ কিবা হ'ম বাট মই তেনেকুৱা নহয় মই এই গোটেই চেপ্টাৰটোৰ পৰা আঁতৰি থাকিলো মই বোলো নাই মোৰ সন্তানটোৰ কাৰণে সিহঁতৰ কাৰণে মোৰ সন্তানটো কিয় কষ্ট দিম গতিকে মই সম্পূৰ্ণৰূপে মই নিজৰ জগতত থাকি দিলো কিন্তু মই তাকে কৈছো যে মই সাহসীৰ কাৰণে আত্মবিশ্বাসীৰ কাৰণে মই দৃষ্টি থাকিম আজীৱন দৃষ্টি থাকিম কিন্তু মই ভাবিছো কেতিয়াবা এনেকে ট্ৰল কৰিলে হয়তো বহুত মহিলা এনেকুৱা আছে দুৰ্বল কেতিয়াবা ছুইচাইডলৈকে গুচি যাব পাৰে গতিকে মই ভাবিছো এই বস্তুবিলাক কম নহয় এইবিলাক সদায় এনেকে চলি থাকিব আজি হয়তো মোৰ এই প্ৰগ্ৰামটো হয়তো চাই থাকিলে বা মই যেতিয়া পেজত দিম তেতিয়াও বহুত 2-3জন মানে নহয় বহুত বেছি অংককে কৈ দিব কিন্তু মই ভাবো যে আজি মই সেইখিনি মানুহৰ কাৰণে থাকিব লাগিব যিখিনি মানুহে মোৰ ওপৰত আশা ৰাখে যিখিনি মানুহে মোক বিশ্বাস কৰে বহুত মানুহে আশা কৰে যে বা আপুনিও কেতিয়াবা ভাবিব পাৰে যে নাই আঙুৰে কাম কৰিব আঙুৰে আৰু আগবাঢ়ি যাব আপোনালোকৰ নিচিনা বা শুভাকাংক্ষীসকলৰ কাৰণে মই দৃষ্টি থাকিবই লাগিব গতিকে এই কথাবিলাক ভাবিয়ে ভৱিষ্যতলৈও তেনেকে আগবাঢ়ি এতিয়া আঙুলতে নিজে কৈছে যে আঙুলতাক কোনো ৰাজনীতিবিদ কাৰোবাৰ সাঙুৰি দিয়া যায় বহুতে বহুত ধৰণৰ কথা কৈ থাকে গতিকে ক'ৰবাত এই কথাবিলাকে মনত যথেষ্ট হয়তো আঘাত দিছে কিন্তু আপুনি ভাবেনে যে একাংশ উদ্দেশ্যপ্ৰণোদিতভাৱে আঙুলতাৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে কৰিছে নে কি কথা কি হ'ব সেইটো থাকিব একাংশ নাই মহিলা হোৱাৰ কাৰণে আঙুলতা এনেকুৱা ট্ৰলৰ সন্মুখীন বা অভিনেত্ৰী এগৰাকী হোৱাৰ কাৰণে এনেকুৱা ট্ৰলৰ সন্মুখীন হ'ব পাৰে কাৰণ চাওক এতিয়া বেলেগৰ ইমান ফুটেজ নাপাব পুৰণা ফুটেজ মোৰ ভিডিঅ' বিলাক পাব চিনেমা কৰা ফুটেজ বিলাক দেখাই দিব মোৰ চ'ৰ্চ মানে বহুত পাব আৰু যে আঙুলতাক চিনেমা কৰিছিলে সেইবিলাক ফুটেজ মোৰ চলে এতিয়া মই চাওক যোৱা কেইদিনত মই কিছুমান এনেকুৱা মানে পেজত দেখিছো যে তেওঁলোকৰ আঙুলতাৰ প্ৰসংগটো কওঁতে তেওঁলোকৰ লাইকছ বিলাক বেছি পাইছে তাৰ আগত তেওঁলোকৰ চাইছো যে তেওঁলোকৰ নাই লাইকছ নাই ক'ৰবাত 200-300 যে আঙুলতাৰ কিবা এটা বস্তু তেওঁলোকে দিছে একদম মানে 1K 2K 4K 10K লৈকে পাইছে গতিকে মই ভাবো যে মোৰ পৰা কাৰোবাৰ যদি লাভ হৈ থাকক যদি ট্ৰল আঙুলতা ব্যৱহাৰ কৰিছে যদি পেজ মই ভাল কৰিছো ভিউৱাৰ্ছ বাঢ়িছে আৰু সেইদিনাখন মোৰ ইমান হাঁহি উঠিছে মানে স্বাভাৱিকতে ৰিজাল্ট দিয়াৰ পিছতে মানে MLA কোৱাৰ্টাৰবিলাক খালী কৰিব লাগে আমি গতিকে সেইদিনাখন দেখিলো কোনোবা এটা পৰ্টেলত বাজি আছে যে হোষ্টেলটো দেখাই আছে বেলেগৰ ফটোখন দি আছে মোৰ যে এই আঙুলতাই মানে খালী কৰি আছে য'তেই পাই তাতে আঙুলতাক মানে মই বোলো ঠিক আছে চলো ইয়াৰ মোৰ নামত যদি কিবা চলে সেইটোও ভাল নজনাকে কাৰোবাৰ মই সহায় কৰি আছো গতিকে গোটেইবিলাক মই পজিটিভলি ভাবি আছো এতিয়ালৈকে বৰ্তমানলৈকে আৰু ভৱিষ্যতলৈও মই এইবিলাকত হেৰি নকৰো মানে মই নিজৰ ৰাস্তাত মই নিজে গৈ এনে বিধায়ক ওপৰত হেৰুৱাই আঙুলতা বেদনাৰ সন্মুখীন হৈছে মানে ইমান নে বিধায়ক হিচাপে আছিলে লাইমলাইটত আছিলে আগতে কেমেৰাৰ সন্মুখত থাকে অভিনয় কৰে মানুহে অভিনেত্ৰী হিচাপে চিনি পায় বিধায়িকা হোৱাৰ লগে লগে সকলোতে অগ্ৰাধিকাৰ পোৱা যায় আজি হঠাৎ বিধায়িকা পদৰ পৰা আঁতৰি আহিবলগীয়া হ'ল এই কথাটোৱে ক'ৰবাত মনত আঘাত নাই দাদা মই বহুত আপোনাৰ লগত মই ব্যক্তিগতভাৱে পাতিছিলো
যোৱাবাৰ যে মই আচলতে এইবাৰ বহুত বেছি খেলাৰ কাৰণে আগ্ৰহী নাছিলো নিৰ্বাচন খেলাৰ কাৰণে কাৰণ এটাই মোৰ সন্তান নমামীৰ কাৰণে তাই জন্মৰ পৰা এগৰাকী মাকে যিমান সময় দিয়ে মই একেবাৰে দিব পৰা নাছিলো কাৰণ কেলে বেলেগৰ হয়তো কোনোবা মানে চৰকাৰী যদি কোনোবা চাকৰি কৰিছে তেওঁ হয়তো 6 মাহ পাইছে কিন্তু ৰাজনীতিবিদৰ কোনো 6 মাহ বুলি কোনো কথা নাই কোনো নুবুজে মই পলিটিকেল মই ছুটি নাপাওঁ যে মই এগৰাকী যদি পলিটিকেল আমিয়ে মানে নীতি হেৰি কৰিব পাৰো মানে নিৰ্মাণ কৰিব পাৰো কিন্তু আমিও হয়তো মই তাত নাই যে বহুত চাকৰি কৰা মানুহক দেখিছিলো যে কোভিডৰ সময়ত তেওঁলোকে ঘৰত থাকিয়ে কাম কৰিছে মই কিন্তু ওলাই যাবলগীয়া হৈছিলে সেই কণমানি ছোৱালীজনীক থৈ গতিকে মই এইবাৰ মই মানে ব্ৰেক দিব বিচাৰিছিলো একমাত্ৰ নমামীৰ কাৰণে কাৰণ এনেকুৱা বহুত মই দেখিছো ৰাজনীতিৰ ক্ষেত্ৰখনত যে ৰাজনীতি কৰিবলৈ গৈ নিজৰ ঘৰখন ধ্বংস হৈ যায় বা সন্তানটো বেয়া পথে গুচি যায় গতিকে নমামীৰ কাৰণে মই ভাবিছিলো যে সমষ্টিটো মই ভালকে সময় দিব পৰা নাই সমষ্টিত মই যোৱা 5টা বছৰত যিমান এগৰাকী বিধায়কে দিব লাগিছিল মই একদম আপোনালোকৰ লগত অকপতে স্বীকাৰ কৰিছো মই সময় দিব পৰা নাছিলো নমামী কেতিয়াবা জ্বৰ উঠে এসপ্তাহলৈকে যাব নোৱাৰো কেতিয়াবা গতিকে এই ধৰণৰ সমস্যাৰ কাৰণে মই বোলো যে এগৰাকী প্ৰতিনিধি হলে সদায় ৰাইজৰ লগত প্ৰতিটো সময়ত থকাটো বাঞ্ছনীয় থাকিব লাগে কাৰণ ৰাইজে জয়ী কৰি পঠিয়ায় গতিকে মই দিব পৰা নাছিলো কাৰণে ৰাইজৰ কাৰণে মই এবাৰ মনে প্ৰাণে ভাবিছিলো যে মই এবাৰ নেখেলো গতিকে বেয়াৰ মাজত ভাল জয় পৰাজয়ত দুখ লাগে কিন্তু মই এইটো বিচাৰি লৈছো যে মই নমামীক মই সময় দিব পাৰো আৰু আঙুলতাৰ স্বামীৰ কি অৱস্থা মাজতে স্বামীও সুস্থ হৈছিলে কিন্তু তেওঁ আছে মোটামুটি এতিয়া ঠিকে আছে একো অসুবিধা নাই কিন্তু মই মোৰ পৰিয়ালটোক অলপ সময় দিব বিচাৰিছো এইবাৰ বিধায়ক যাতে অলপমান মনত আফচোচ না আফচোচ এই কাৰণে নাথাকে যদি মই ধৰক নলবাৰী বা পলাশবাৰী বা বৰহমপুৰ বা ধৰক ভাল চিটবিলাক যিবিলাক আছে ধৰক মাজুলী বা ক'ৰবাত এনেকুৱা চিটৰ পৰা যদি হাৰি আহিলোহেঁতেন মই বহুত দুখ কৰি মানে মই ভাবিলোহেঁতেন যে মই সঁচাকে অহংকাৰী আছিলো কিন্তু বতৰ দোৱাত হাৰি পেলাই মোৰ কেতিয়াও লগা নাই আৰু আটাইতকৈ ডাঙৰ কথা চৰকাৰখন আছে চৰকাৰখন নাথাকিলে দুখ বেয়া লাগি থাকিলে এতিয়া বতৰ দোৱাত যিমানখিনি কাম হ'ব তদাৰকটো আমিয়ে কৰিব লাগিব বতৰৰ বা আঙুলতে এতিয়া এগৰাকী মহিলা হাতত পৰাভূত হ'ল আৰু বটদ্ৰৱাত আমি দেখিবলৈ পালো জনগণখিনিৰ কথা কৈছে আঙুলিৰে যোৱাবাৰত কেইবাৰ বেছি ভোট পালে যোৱাবাৰ 46,000 আছিলে 51,000 পায়ো বহুত ভোটৰ ব্যৱধান কাৰণ কংগ্ৰেছ আৰু AIDF একেলগ হৈ যোৱাৰ লগতে সমস্যা আৰু মই যিখিনি আগৰ পৰা এইটো এটা অংকটো একবাৰ নিশ্চিত হৈ আছিলে তথাপিতো খেলিব লাগিলে সেইটো আৰু কাৰ্যকৰ্তা সকলকো লগত লৈ যাব লাগে গতিকে এইটো কথা যে কিন্তু মই মুছলমান যিখিনি ভোট পাইছিলো আগত যিখিনি পাইছিলো সেইখিনিয়ে মোৰ আছে মানে 2016 চনত যিখিনি পাইছিলো সেইখিনি মোৰ কিন্তু আছে মানে সংখ্যালঘু সম্প্ৰদায়ৰ ভোটো আঙুলতে লাভ কৰিছে আছে কিন্তু কমকে যিখিনি 2016 চনত পাইছিলো সেইখিনি আছে মানে তাতকে না বাঢ়িছে নে কমিছে আৰু হিন্দু ভোটখিনি অলপ বাঢ়িছে গতিকে মই ভাবো যে আমাৰ সমষ্টিটোত বেলেগ কোনো কাৰণ নাই তাত আৰু বহুত ডাঙৰ হাই প্ৰফাইল নেতা খেলিলেও কিজানি মোৰ নিচিনা অৱস্থা হ'লহেঁতেন গতিকে সেইটোৱে কথা গতিকে মই ভাবো যে এই কথাবিলাকে যোনে ৰাজনীতিক ক্ষেত্ৰখনত থাকে তেওঁলোকে অনুভৱ কৰে বস্তুবিলাক জানে আপুনি হয়তো জানে আপুনি সাংবাদিক বিভিন্ন সময়ত গৈ থাকে এতিয়া আঙুলতা আৰু এটা কথা সুধিব গৈছে আঙুলতা যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰে মহাপুৰুষজনাৰ লগত স্মৃতি বিজড়িত এটা ঠাই আৰু এতিয়া আঙুলতা তাত বিধায়ক হিচাপে থকা অৱস্থাত তাত এটা বৃহৎ প্ৰকল্প লোৱা হৈছে 188 কোটি টকাৰ এটা প্ৰকল্প সেই প্ৰকল্পটো লোৱাৰ আঁৰত আৰু সেই প্ৰকল্পটো কি পৰ্যায়ত আছে এই বিষয়ে অলপ আঙুলতে ক'ব নেকি মোৰ বহুত সৌভাগ্য যে ইমান বছৰৰ মূৰত বা আমি জনা বুজাৰ পৰা আমি নিজেও কেতিয়াবা নিৰাশ হৈ গৈছিলো যেতিয়া ৰাজনীতিত অহা নাছিলো সকলোৱে গুৰুজনাৰ নামটো লয় কিন্তু কামেৰি আমি দেখা পোৱা নাছিলো যেতিয়া ৰাজনীতি নাছিলে তেতিয়াও তেনেকুৱা এটা ভাৱ আহিছিলে গতিকে চৰকাৰখন অহাৰ পিছত তাত গুৰুজনাৰ মানে নামত প্ৰকল্পটো স্মৃতি যুগমীয়াকৈ ৰক্ষাৰ ক্ষেত্ৰত যিটো প্ৰকল্প নিৰ্মাণ হ'ল বহুত সময় লাগিছিল মই নৰ্মামী গৰ্ভত থাকোঁতেও সেইখিনি সময়ত গৈ যি ধৰণে কাম কৰিছিলো মোৰ এতিয়াও মানে কেতিয়াবা মানে কষ্টবিলাক ভাবিলে ভালো লাগে বেয়াও লাগে সেইবিলাক কোনেও স্মৰণ নকৰে আজিৰ ডেটত কিন্তু সেইখিনি সময়ত বাৰু সত্ৰাধিকাৰ প্ৰভুসকলে ইমান সহায় সহযোগ কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আহি প্ৰত্যেকেই সত্ৰাধিকাৰ যেতিয়াই মাতিছো তেতিয়াই আহিছে ইমান ডাঙৰ প্ৰকল্প এটা আছিল গতিকে সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ অভিজ্ঞতা হৈ থাকিব সেই প্ৰকল্পটোত আমি যেনেকে এতিয়া অসমত কোনোবা এগৰাকী যেতিয়া বাহিৰৰ পৰা পৰ্যটক আহে অহাৰ পিছত যেতিয়া আপোনাক যদি সোধে যে শংকৰদেৱ কোন আছিল আপুনি হয়তো এখন কিতাপ এখন তেখেতৰ ভাষাত দিব হিন্দীত হয়তো বা অসম মানে ইংৰাজীত দিব নতুবা আপুনি মুখেদি ক'ব লাগিব এইবাৰ মানে তাৰ পৰা নামিয়ে কোনো পৰ্যটক আহি যদি গুৰুজনাৰ সেই প্ৰকল্পটোত যেতিয়া যায় তাত যেতিয়া ভৰিখন থব তেতিয়া তেওঁ তাতে নিজেই
মানে দেখি দেখি পেলাই মানে ক'ব নালাগে কোনো যে শংকৰদেৱ কোন আছিলে তেওঁ নিজে চাই চাই তাতে অধ্যয়ন কৰাৰ কাৰণে ৰিচাৰ্চ চেণ্টাৰ কিবা থাকিব তাত কোনো ধৰণৰ মানে গাইড নালাগে আৰু মানে এই ধৰণৰ মানে কম্পনেন্ট বিলাক আমি তাত মানে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেনে ৰিচাৰ্চ চেণ্টাৰ নাছিলে আমাৰ নায়ে গুৰুজনাৰ মানে শংকৰী কৃষ্টি সংস্কৃতিৰ গৱেষণা কেন্দ্ৰ হ'ব তাত। ৰিচাৰ্চ চেণ্টাৰ হওক বা আমাৰ সংগ্ৰহালয়টো বহুত ডাঙৰ কথা এটা আমাৰ তাত বহুত অৱস্থা বেয়া হৈ আছে সংগ্ৰহালয়ৰ পৰা আৰম্ভ কৰি লাইব্ৰেৰীৰ পৰা আৰম্ভ আৰু কৰি আঙুলতে কিবা কিবি তাত উদ্ধাৰ কৰিছিল বুলি শুনিছিলো কিবা কিবি বস্তু সম্পদ মানে নহয় এইটো আমাৰ অৱহেলা কৰি আছিলে। মাহদোৱা পুখুৰী মাহদোৱা পুখুৰী। মাহদোৱা পুখুৰীটো আছিলে সেইটো ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈ গ'ল মানে ধৰক আমাৰ মাহদোৱা পুখুৰীটোত যিটো আমাৰ এই মই কৈছিলো যে 1.5 কঠামান মাটিত আপোনাৰ হেৰি বহিছিলে এই পাঞ্জাখানা আৰু এইফালে কবৰস্থান কৰিছিলে মই তাতে ইতিমধ্যে এই ইলেকশ্যনৰ আগে আগে মানে আধাখিলা কৰি পেলাই কামটো ষ্টাৰ্ট কৰি দিছিলো গতিকে এই ধৰণৰ প্ৰকল্পে ভবাইছে মানে হোৱাৰ পিছত অনুভৱ কৰি আমি নিজে মোৰ ছবিখন আছে মই বুজাব পৰা নাই এতিয়া কাম কিমান কি কাম চলি আছে গোটেই প্ৰস্তাৱ পৰ্যায়ত আছে নে কাম প্ৰেক্টিকেলি চলি আছে যে বাউণ্ডাৰী ৱাল আটাইতকৈ ডাঙৰ কথা যে বাউণ্ডাৰী ৱালটো কমপ্লিট হৈ গ'ল মানে কমপ্লিট মানে কি চলি আছে পূৰ্ণদমে চলি আছে আৰু এতিয়া সেই প্ৰকল্পটো এতিয়াতো অলপ ছিজনটো এনেকুৱা হৈ আছে আৰু কভিডৰ কাৰণেও বিভিন্ন ধৰণৰ বেয়া হৈ আছে অৱস্থা গতিকে হয়তো আৰু চৰকাৰ গঠন হোৱাৰ পিছত আকৌ কামবিলাক মানে সত্ৰ মাটি বেদখল হোৱা বুলি বহুত ওলাই আছিলে যিখিনি মাটি বেদখল হৈছিল সেইখিনিতো বেদখল মুক্ত হৈ গ'ল আৰু যিখিনি আমি শুনি থাকো সেইবিলাক আৰু বেদখল মুক্ত কৰিব নাই সেইবিলাক অলৰেডি মানে মাটিৰ পট্টা চটা মানুহবিলাকে লৈ ল'লে এতিয়া আৰু উদ্ধাৰ কৰিব নোৱাৰি যিমানে যোনে নকওক কেলে আৰু এই যিটো অত্যাধুনিক সুবিশাল প্ৰকল্প কেতিয়া মানে সম্পূৰ্ণ মানে এইটো এনে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছিলে যে 2 বা 3 বছৰ যিহেতু আমাৰ বাৰিষাৰ ছিজনটো বেছিকে থাকে গতিকে 2 বা 3 বছৰত সম্পূৰ্ণ কৰিম বুলি কৈছিলে গতিকে সেইদিনাখন আৰম্ভ হৈছে গতিকে সময়টো ল'বই কাৰণ আমি মানে খুব খৰধৰকে কৰিব বিচৰা নাই বহুতে প্ৰশ্ন কৰিছিলে এই ইলেকশ্যনৰ আগে আগে যে বৰদোৱাৰ প্ৰকল্পটো 4 বছৰ আগত আপোনালোকে ঘোষণা কৰিলে কিয় আৰম্ভ কৰা নাই কিন্তু বৰদোৱা প্ৰকল্পটো এনেকুৱা নহয় যে এখন মেডিকেল কলেজ যে বিল্ডিং ইয়াতে আপোনাৰ টয়লেটটো থাকিব ইয়াতে আপোনাৰ ষ্টাফ কোৱাৰ্টাৰ থাকিব ইয়াত এইটো থাকিব বৰদোৱা প্ৰকল্পটো সেইটো নহয় বৰদোৱা প্ৰকল্পটো বহুত চিন্তা কৰিব লগা হৈছে কাৰণ তাত যি ধৰণৰ আৰ্ট থাকিব যি ধৰণৰ সেইবিলাক বস্তু আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলে পাছ কৰিব লাগিব যে মানে গেটখন এনেকুৱা হ'ব লাগিব যে ইয়াতে অকণমান কিবা ডিজাইন কৰিব ডিজাইনটো এনেকুৱা হ'ব লাগিব নাওখন থাকিব নাওখন কেনেকুৱা হ'ব নাওখন কোনখন নাও আছিলে ফুলটো কেনেকুৱা এইটো এটা ৰিচাৰ্চ এতিয়া যদি মই মোৰ ঠাইত যদি কোনোবা বেলেগ থাকিলেহেঁতেন বা যদি কোনোবা বেলেগ চৰকাৰে যদি কৰিলেওহেঁতেন মই ভাবো যে বিল্ডিং বনাই থৈ দিলেহেঁতেন কন্ট্ৰেক্টৰৰ পৰা পইচা ল'লেহেঁতেন যে মোৰ ইমান % দিলে হ'ল বাকী যি কৰক কৰি থাক কিন্তু আমি সেই ডিচিপ্লিনবোৰে চোৱা নাই আমি ভাবিছো যে এইটো আমাৰ সপোন যে ইমান দিন এটা মোৰ হাতত এটা পূৰ্ণ মানে সুবৰ্ণ সুযোগ পৰিছে যে মই গুৰুজনাৰ কথা চিন্তা কৰিছো আমি এটা সপোন আছিলে যে গুৰুজনাৰ প্ৰকল্পটো ধুনীয়া হ'ব লাগে গতিকে মোৰ হাতত এইটো পৰিছে মানে কি মই এইটো ধুনীয়াকে কৰিব লাগে ইমান ধুনীয়া সুযোগ এটা গতিকে সেইকাৰণে প্ৰকল্পটোৰ সময় লাগে বুজিলো কিন্তু মানে মানুহে মানে এইকাৰণে ক'বলৈ হয়তো সুবিধা পালে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অলপদিন আগতে অমিত শ্বাহৰ সৈতে উদ্বোধন কৰা হ'ল সেইকাৰণে মানুহে অকণমান ক'বলৈ সুবিধা পালে তাৰে মই আপোনাক কৈ দিছো হয়তো আপোনালোকে মোৰ পেজত দেখিছে চাগে কা আন্দোলনৰ আগমুহূৰ্তত আধাখিলা কৰা একদম সকলো ঠিক হৈ গৈছিলে কা আন্দোলনৰ আগমুহূৰ্তত হয়তো আমাৰ এবছৰ লোকচান হৈছে আমাৰ কা আন্দোলনৰ আগমুহূৰ্তত তেতিয়া আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈছে যে আমি গৈ আছো তাত আধাখিলাটো কৰি আমাৰ চব ঠিক হৈ গৈছে তো তেতিয়া আমি তাত চব খৰধৰকে মিটিং পাতি কৰিলো সেইখিনি সময়তে কা আন্দোলন আহি গ'ল তাৰ কাৰণে তাৰ পিছতো কাৰ পিছত কৰোণা আহিলে অহাৰ পিছত তেতিয়াহ'লে সেই সময়তে এইটো প্ৰকল্পৰ কাম আৰম্ভ হোৱালে আজিতো এটা সুফল পালেহেঁতেন আহিলেহেঁতেন অকণমান দেখিবলৈ পালেহেঁতেন আচ্ছা আজি আমি আঙুলতাৰ সৈতে এই বিষয়ে কথা পাতি যাম আৰু বহুখিনি কথা পাতিবলগীয়া আছে এতিয়া বিধায়িকা নহয় আঙুলতা এতিয়া আঙুলতে কি কৰিব এইবিলাক বিষয়ে আমি কথা পাতিম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান দৰবাৰত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা চাদত চিলা উৰুৱাই থাকোঁতে অকস্মাতে হৃদয়ত প্ৰেমৰ ঝংকাৰ উঠা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন Apple
एप्पल साइडर विनेगर, लहसुन, अदरक, नींबू और शहद के मिश्रण से तैयार मॉर्निंग मंत्रा पूरी तरह नेचुरल है। इस प्रोडक्ट के वंडर इंग्रेडिएंट्स इम्यूनिटी बढ़ाने में मदद करते हैं, साथ ही हार्ट ब्लॉकेजेस को क्लियर करने और वेट लॉस में भी हेल्पफुल हैं। इस सुपर फूड को रोजाना दिन में 2 बार 15 से 20 ml 200 ml गर्म पानी में मिलाकर खाली पेट लेने से आप दिन भर एक नई एनर्जी को फील करेंगे। तो फिट एंड हेल्दी बॉडी के लिए अपना मॉर्निंग मंत्रा। Step up to the first ever auto clean chimney with revolutionary state-of-the-art 3D suction technology. Caps presents an array of kitchen appliances for the hustle-free cooking in your dream kitchen. Caps, your pride, our happiness. कैसे बोर्डम भगाने का सुपर हिट मंत्र। Pull, shoot, slide, repeat. Super Hit Pull, Shoot, Slide, Repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के पैक के साथ पाओ सुपर हिट टॉयज। टेस्ट भी सुपर हिट, टॉयज भी सुपर हिट। সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয়, ই এক বিশ্বাস, এক পৰম্পৰা। ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা। সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস। সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা। নকলৰ পৰা সাৱধান, সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব। খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছো NKTVৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালৈ। আজিৰ দৰবাৰত আমাৰ সৈতে আছে আঙুলতা ডেকা, এগৰাকী মহমী অভিনেত্ৰী, তাৰ লগতে ৰাজনীতিবিদ, বিধায়িকা আছিলে, প্ৰাক্তন বিধায়িকা, সদ্য প্ৰাক্তন বিধায়িকা। আঙুলতা, মই আকৌ এবাৰ এই কথা জানিব বিচাৰিছো। আমি কথা পাতি আছিলো আচলতে সামাজিক মাধ্যমত হোৱা ট্ৰল এইবিলাকৰ বিষয়ে। কেতিয়াবা আঙুলতা নাভাবেনে যে এনেকুৱা যিসকলে খুব বেয়াকে ট্ৰল কৰে তেওঁলোকৰ বিৰুদ্ধে কিবা গোচৰ দিম বা কিবা প্ৰত্যুত্তৰ দিম, কিবা এনেকুৱা ভাবে নেকি আঙুলতা? নাহে, কেতিয়াও নাহে মনলৈ। কাৰণ মই যেতিয়া থিয়েটাৰত আছিলো এইবিলাকতো একোৱে ট্ৰল নহয়। তাৰমানে আমি থিয়েটাৰত থাকোতে, থিয়েটাৰত যেতিয়া নাটক কৰি থাকো, যেতিয়া নাটকখন বেয়া পায়, এইটোতো মোবাইলত কোনোবাই লিখিছে, ক'ৰবাত শিৱসাগৰত লিখিছে, মই ইয়াতে পঢ়িছো বা পঢ়া নাই, কিন্তু তাততো ডাইৰেক্ট অডিয়েন্সে সন্মুখৰ পৰা কয়। তাতকে বেছি আৰু আপোনাৰ কিবা ট্ৰল লাগে নেকি? ইমান বেয়া বেয়া শব্দ, আমি এনেকে ডায়লগ এটা কওঁ, এটা বেয়া শব্দ কয়, তাৰ পিছতো আমি সেইবিলাক সংযম কৰি অহা মানুহ আমি। সেইকাৰণে আপোনাক কৈছো যে আমাৰ অভিজ্ঞতা বহুত, গতিকে এইবিলাক ট্ৰল আমাৰ এনেকে চাইডেৰেহে গৈছে, লাগিব পৰা নাই গুলি। সেইকাৰণে কৈছো যে অভিজ্ঞতা এইবিলাক যে চিনাকি মানুহে কৰিলে চাগে অলপমান বেয়া লাগে। চিনাকি মানুহে, জনা মানুহখিনিয়ে কৰিলে বেয়া লাগে। যেনেকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰি আছে চবেই জানে, তাৰ ভিতৰত যেতিয়া কোনোবা শিক্ষিত মানুহ এগৰাকী, জনা মানুহজনে যেতিয়া ট্ৰল কৰে, গম পাই যে ইয়াৰ কিবা এটা ব্যক্তিগত শত্ৰু মানে বা কিবা এটা আছে আৰু। গতিকে ইয়াৰে ভিতৰত যেতিয়া কোনোবা সাংবাদিকে বা জনা মানুহে যেতিয়া কিবা ট্ৰল কৰিব, আঙুৰ টেঙা কিবা কিবি, তেতিয়া কুৱেশ্যন মাৰ্ক আহি যায়। মই বোলো আৰে আপুনিতো জানে গোটেইটো বস্তু, যে মই কি কাৰণে হাৰিছো তাত বা কি ধৰণে কি হৈছিল চিটুৱেশ্যন, তো জনাৰ পিছত লিখাৰ অৰ্থটো কি, তেতিয়া হয়তো অকমান বেয়া লাগে যে ঠিক আছে এইখিনি সময়ত কি দৰকাৰ আছিলে। নতুন বিধায়িকা শিৱামণি বৰা কংগ্ৰেছত, তেওঁ কৈছে আঙুৰ টেঙা বুলি পেলাই, আঙুৰ টেঙা হবলৈ পালে। আপুনিতো আৰম্ভণিতে কৈছে যে হৰাৰ পিছত চবেই টেঙা বুলিয়ে কব, গতিকে টেঙা এতিয়া ৰাইজেহে পাব। এই 5টা বছৰ টেঙা এতিয়া ৰাইজেহে পাব। সেইবিলাক আগন্তুক দিনত গম পাই যাব। কাৰণ মই এইবাৰতো এই ট্ৰলতটো মই এটা বস্তুতে মানে মনলৈ আহিছে যে যিগৰাকী মহিলাই ক্ষমতাত থকা অৱস্থাত NRCৰ প্ৰক্ৰিয়াৰ মাজেদি তেওঁ কোনো নথিপত্ৰ তেওঁ পৰীক্ষা নকৰাকে ইমান সংখ্যক মানুহ NRCত নাম পোৱালে, সেই মানুহগৰাকীক মানে ট্ৰলটো বাদেই দিয়ক, একো ইমান ধুনীয়াকে যেন এনেকুৱা লাগিছিলে গামোচা পিন্ধাই পেলাই আৰু অলপ সোমাই দিব লাগিছিলে। তেওঁক ট্ৰল নকৰি মোৰ নিচিনা মানুহ, যিগৰাকী মানুহে মই বটদ্ৰৱা প্ৰকল্পটোৰ ক্ষেত্ৰত যি ধৰণৰ কষ্ট কৰিলো, চ' গম পাই যে ক'ত ক'লে গৈ আছে। গতিকে এই কথাবিলাক হয়তো বহুত পিছত
মানে হেৰিত থাকিব, বুৰঞ্জীত থাকিব। কিন্তু তাৰমানে আঙুৰতে এটা গুৰুতৰ অভিযোগ আনিছে যে বৰ্তমানৰ যিগৰাকী বিধায়িকা নিৰ্বাচিত হ'ল তেওঁ বহুতকে নথি পত্ৰ পৰীক্ষা নকৰাকে NRCত নাম ভৰোৱাৰ ক্ষেত্ৰত এইটো মই কোৱা কথা নহয়, এইটো তেওঁ নিজেই ফেচবুক পেজৰ পৰা কোৱা কথা। গতিকে এই কথাবিলাকেতো জনা মানুহখিনিকতো ক্ৰিয়া কৰিবই যে আচলতে কি হৈছিলে সেইখিনি সময়ত আৰু এতিয়া কি হবলৈ যাব। শিৱামণি বৰা এইবিলাক কাৰ্যই ধৰ্মীয় সংখ্যালঘু ভোটাৰসকলক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি নেকি? স্বাভাৱিকতে বহুত ভাল পাব, এনেকুৱা মানুহেতো লাগে। এতিয়া মই মাহদুৱা পুখুৰীৰ নামত মই ধৰক কৈছিলো যে আপোনালোকে এইখিনিৰ পৰা উঠিব লাগিব, মোকতো বেয়া পাবই। আৰু কোনোবাই যদি সেইকলে নাই আপোনালোকে বিন্দাছ ইয়াতে থাকক, এইখিনি মাটি এৰি দিয়া হ'ল, গতিকে মই আছো দিয়ক। মাহদুৱা পুখুৰীটো মানে বটদ্ৰৱা সত্ৰৰ লগত আছে, সত্ৰৰ পৰা আপোনাৰ 3-4 কিলোমিটাৰ দখল হৈ গৈছিলে। সেইটো কোবাইকটা সত্ৰৰ লগতে, একেবাৰে কোবাইকটা সত্ৰৰ লগতে। কেতিয়াবা আপুনি ইয়াৰ পৰা পঠিয়াবচোন, টিম পঠিয়াব। দখল হৈ গৈছিলে, বেদখল হৈছিল মানে। কোবাইকটা সত্ৰখন আছে আৰু গৈ থাকোতে লেফ্ট চাইডে পৰে, আৰু সেইটো ইতিমধ্যে তাত কবৰস্থান আৰু আপোনাৰ পাঞ্জাখানাটো ইতিমধ্যে হৈ গ'ল। পাঞ্জাখানাটো আমি এতিয়া কৈছিলো যে আপোনালোকে ইয়াৰ পৰা উঠি পেলাই এই জেগাটো মুকলি কৰি দিব লাগিব। তাৰ কাৰণে মই এতিয়া বাউণ্ডেৰী ৱালৰ কাৰণে আধা কিলোমিটাৰ মই কৰি থৈ দিলো ইলেকশ্যনৰ পূৰ্বে। কবৰস্থান উঠিব, কবৰস্থানটো আৰু কেনেকে মানুহে ক'ব যে বিজেপি এইটো উঠাই দিলে, কিন্তু আমাৰ সেইবিলাক আমাৰ উদ্দেশ্য মানে আপুনি ক'ব বিচাৰিছে কবৰখনৰ হেৰি এই বাউণ্ডেৰীৰ ভিতৰত আছিলে, মানে মাটিখিনিৰ ভিতৰত কবৰস্থানটো আছে। আঙুলতে ডেকাই জানে যে সেইটো বটদ্ৰৱা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু প্ৰধান ভোটাৰ আছে, সেইসকল ভোটাৰক আকৰ্ষিত কৰাৰ কাৰণে বা তেওঁলোকৰ কাৰণে আঙুলতে একো কাম নকৰিলে নেকি? চাওক, মই মোৰ মুখৰ পৰা শুনাতকে আপুনি যদি আমাৰ টিম যদি তাত পঠিয়াই বটদ্ৰৱাত, তাত গম পাব আপোনালোকে যে আটাইতকৈ যদি বহুত বেছি ৰাস্তা হৈছে বটদ্ৰৱাত ব্লক এটা আছে আমাৰ, য'ত মাইনৰিটি সংখ্যক লোক আছে, সংখ্যাগৰিষ্ঠতাত তেখেতসকল আছে তাত। তেখেতে বহুত ৰাস্তা হৈ গৈছিলে। হয়তো মই এনেকুৱাকে মোৰ মিটিঙৰ এতিয়াও ক'ৰবাত স্পীচত পাব যে মোক আপোনালোকে ভোট নিদিলেও হ'ব, যি কৰে কৰি থাকিব, মোক কাম কৰিব দিয়ক, কাৰণ মাইনৰিটি এলেকাত কাম নহয়। মই বহুত কাম কৰিছিলো। গতিকে সেইখিনি সময়ত পঞ্চায়ত ইলেকশ্যনত মই তেতিয়া এটা মনৰ পৰা ভাবিছিলো, আহিছিলে যে ইমান কাম কৰিছো, পঞ্চায়তত চাগে আমাৰ বিজেপিক এবাৰ ভোট দিব। কিন্তু নিৰাশাজনক, পঞ্চায়ত এটাও নাহিল সংখ্যালঘু এলেকাত। গতিকে যদি ভাল কিবা থাকিলেহেঁতেন নিশ্চয়কৈ তেতিয়াহ'লে এটা পঞ্চায়ততো মোৰ আহিলেহেঁতেন। তাৰ পিছতো মই আশা এৰি দিয়া নাছিলো। মই বোলো নাই, MP ইলেকশ্যনত চাগে আকৌ মানে সেই বিশ্বাসটো দিব। MP ইলেকশ্যনতো একেটাই অৱস্থা। গতিকে তাৰ পৰা গম পাই যে নিদিয়ে, ধৰ্মীয় সংখ্যালঘু ৰাইজ আচলতে বিজেপিৰ প্ৰতি বিতচন্দ্ৰ হয়। গতিকে এইটো নিদিয়ে আৰু ভোট। আৰু মই নকওঁ যে সকলো সংখ্যক 100% ডেভেলপমেণ্ট বুজি নাপায়, কিন্তু সৰহ সংখ্যক লোকে কিন্তু আজি সেইসকল লোকৰ প্ৰতি ডেভেলপমেণ্টটো তেওঁলোকৰ ইছ্যু নহয়। সেইটো মোৰ একদম মানে ব্যক্তিগত, মোৰ সেইটো মই দেখিছো যে ডেভেলপমেণ্ট আপুনি যিমান আঁচনি নিদিয়ক, আপুনি যিমানেই ৰাস্তা নকৰক কেলে, মইতো এটা বস্তু কওঁ, আজি মোক হয়তো এইখিনি কথা শুনাৰ পিছত ট্ৰল কৰিব মোক বহুতে, কিন্তু এইটো কথা নিশ্চিত যে মোক আচলতে ধন্যবাদে জনাব লাগে, যিটো একতাৰ কথা কওঁ আমি, সেইসকল লোকৰ মাজত একতাটো সঁচাকেই কিন্তু বহুত ভাল, যে তেওঁলোকে যে এটা ৰাতিৰ ভিতৰত ইমান সুন্দৰ এটা এক হৈ যায় যে আমি অমুককেই ভোট দিম, চব এটা হৈ যায়। কিন্তু আমাৰ হয়তো ক'ৰবাত অকণমান দেখা যায় ইফাল ইফাল, কিন্তু সেইসকল লোকৰ মাজত কিন্তু এটা সেই একতাটো মই দেখিবলৈ মই নিজে ব্যক্তিগতভাৱে পাইছো। সেয়া পঞ্চায়তত হওক, বুজিলো। কিন্তু এই কথাটো আঙুলতে যিটো কথা কৈছে যে AIDF বা কংগ্ৰেছে তেওঁলোকে ধৰ্মীয় সংখ্যালঘুসকলক একত্ৰিত কৰিছে, কিন্তু বিজেপিও সেইটো কাম কৰিবলৈ চেষ্টা কৰে, বিজেপিও হিন্দুসকলক একত্ৰিত কৰিবলৈ চেষ্টা কৰে। সেইটো আমি নিজে দেখিছো যে এতিয়া দুভাগ মানে হোৱাৰ নিচিনা হৈ গৈছেগে, যে ধৰ্মীয় আমেৰিকান, যে এইফালে এনেকুৱা এইফালে এনেকুৱা। ধৰ্মীয় আমেৰিকানৰ বলি হলে এক প্ৰকাৰ মিত্ৰজোঁটতে আমি সেই বস্তুবিলাকৰ কাৰণে আমি নাৰায়ণ দা, মই হওক, আমাৰ গুৰুজ্যোতি হওক, আৰু এনেও তাত AIDF নাথাকেহেঁতেন আছিলে কাৰণে মই যোৱা টাইমত মই জিকি আহিছিলো। গতিকে সেইটোতো এতিয়া পুৰা দেখা দেখি হৈছেগে। আৰু আঙুলতা ডেকাৰ 5 বছৰীয়া কাৰ্যকালৰ আটাইতকৈ উল্লেখযোগ্য সফলতা আৰু উল্লেখযোগ্য বিফলতা কি বুলি আঙুলতে মই সফলতা মোৰ গুৰুজনাৰ প্ৰকল্পটো আৰু ৰাস্তা ঘাট বুলিয়ে ভাবো। মই ডাঠি ক'ব পাৰো, মই নকওঁ যে 100% ৰাস্তা ঘাট, কিন্তু আপুনিও গৈছে বৰদোৱাত, এতিয়া ৰাস্তা ঘাটবিলাক হৈছে। আৰু বিফলতা মই এটাতেই ভাবো যে এই যে আমাৰ সংস্থাপনৰ ক্ষেত্ৰত মই এইটো আটাইতকৈ ডাঙৰ মই বিফলতা বুলি মই ভাবো নিজৰ। কাৰণ মই সংস্থাপনৰ ক্ষেত্ৰত মোৰ সমষ্টিটোত মই বহুত যত্ন কৰিছিলো যে আমাৰ ঢিঙত এটা প্ৰয়াত দিগন বৰা ডাঙৰীয়াদেৱে এটা তেখেতে চেক্ৰাফ্টৰ পেপাৰ মিলৰ এটা উদ্যোগ এটা তেখেতে ষ্টাৰ্ট কৰিছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ সম্পূৰ্ণ নহল। মই ভাবিছিলো যে সেইটো অন্তত ষ্টাৰ্ট কৰিব পৰাহেঁতেন, অন্তত তাতে 2000 বা 1000 তাত ল'ৰা ছোৱালী সোমাই দিব
পৰা যাব কিন্তু যিখিনি সময়ত মানে এই কথাখিনি প্ৰস্তুত কৰি পেলাই আমাৰ সেইখিনি সময়ত আমাৰ মাননীয় মন্ত্ৰী মানে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াদেৱে খুব সুন্দৰকৈ ব্যৱস্থাও ল'লে লৈ 2-3টা মান বাহিৰৰ পৰা পাৰ্টি আহি তাত চোৱা চিতাও কৰিলে মোৰ খুব ভাল লাগিছিলে কিন্তু সেইখিনি সময়তে কান্দোলন হৈ গ'ল কান্দোলন হৈ যোৱাৰ কাৰণে গোটেই তেওঁলোকে উঠি গুচি গ'লগে যে ইয়াতে নহ'ব গতিকে সেই ক্ষেত্ৰত মই ভাবো যে মোৰ এইটো বিফলতা হয় এতিয়া আঙুলতাই 5টা বছৰ তাত থাকিলে আৰু এতিয়া আঙুলতাই মানে নিৰ্বাচন আগতে এনেকুৱা কথা ওলাইছিল যে আঙুলতা ডেকাই এই সমষ্টিটো বিচৰা নাই প্ৰতিদ্বন্দ্বিতা কৰিব আঙুলতা ডেকাই অলপ নিৰাপদ সমষ্টি বিচাৰিছে ক'ৰবাত ক'ত চৰ্চা আছিলে ৰঙিয়া কি নলবাৰীৰ কথা আহিছিলে আঙুলতা নলবাৰীলৈ আহিব নেকি বা এনেকুৱা কথা ওলাইছিল কিমান সত্য কথাবিলাক এইটো একেবাৰে অসত্য কথা কাৰণ মোৰ ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত মোৰ সাহস নাছিলে যে মই মানে মোৰ এনেকুৱা এটা মানে শীৰ্ষ পৰ্যায়ত গৈছো যে মই মানে চিট বিচৰাৰ যে মোৰ সমষ্টি এইটো বিচাৰে মোৰ সাহস নাছিলে কাৰণ মোক দিয়াটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা মোক লৈ পেলাই যে ইমান বিশ্বাসত লৈছে সেইটোৱে বহুত ডাঙৰ কথা আৰু অলপ আগতেতো আমি আলোচনা কৰিলোৱে যে আঙুলতাক য'ত টিআৰপি থাকে তাতে বহাই ভালে পায় গতিকে আৰম্ভণিতে উলিয়াই দিলে নলবাৰী কিয় নলবাৰীত যাব নোৱাৰা হৈ থাকিলো মই মানে নিজে বিচৰা নাছিলে আঙুলত মানে নলবাৰীত যোৱাৰ লগে লগে চবেই কয় যে নলবাৰীত এই কাৰণে আহিছে চাগে তেওঁ খেলিব এনেকুৱা হৈ গ'ল যে পলাশবাৰীত মই এবাৰ MP ইলেকশ্যনৰ সময়ত গৈছিলো তাতেও এনেকুৱা হৈ গ'ল যে আঙুৰে নিশ্চয় বিধানসভাৰ কাৰণে সেইকাৰণে আঙুলতা ইয়াত আহিছে বহৰমপুৰ তাৰপিছত আপোনাৰ ক'তোৱে যাব নোৱাৰা হৈ থাকিলো মানে এইটো মই নিজেও এভইড কৰিলো মই বোলো চলো ইয়াৰ সময়ত দেখা যাব চবেই গতিকে এই ধৰণৰ কথাবিলাক ওলাইছিলে সেইখিনি সময়ত কিন্তু এইবিলাক কোনো ধৰণৰ সত্যতা নাই আৰু মই যদি বিচাৰো মই এইটো কম সেইটো মই কম মোৰ কোৱাত কি আপত্তি মই নেতৃত্ববৃন্দ কম যে মই এইবাৰ খেলিব বিচাৰিছো এইবাৰতো মই নিজে কৈছিলো যে মই এইবাৰ আপোনালোকে আঁতৰাই ৰাখক মই ছোৱালীক সময় দিব লাগে গতিকে মই যদি কিবা চিট যদি দৰকাৰ হয় যদি মই অহা বছৰ যে MPও খেলিব লগা হয় যদি মই বিধানসভাও খেলিব লগা হয় বা মই নেখেলিবলগীয়াও হয় মই ডাইৰেক্টলি কম তাত মোৰ বিচাৰিব মানে দিয়ে নিদিয়ে তেখেতৰ কথা মই বিচৰাত কি আপত্তি আছে মইতো বিচাৰিব মন থাকিলে ঠিক আছে আমি আঙুলতাৰ পৰা জানিম আচলতে আঙুলতা পুনৰ ৰাজনীতিত কেনেকে ভাবিছে ৰাজনীতি খেলিব কাৰণ বটদ্ৰৱা সমষ্টিটো এনেকুৱা এটা সমষ্টি জনগাঁথনিগত বিন্যাসৰ কাৰণে তাত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা ভৱিষ্যতেও কম থাকিব নহয় জানো গতিকে আঙুলতাই কি কৰিব এই বিষয়ে জানিম আৰু আঙুলতাই পুনৰ ছবি জগতলৈ আহিব নেকি কাৰণ 5 বছৰ তেওঁ ৰাজনীতিবিদ হিচাপে কেমেৰাৰ সন্মুখীন হৈছে কিন্তু অভিনেত্ৰী হিচাপে কেমেৰাৰ সন্মুখীন হোৱা নাই এই বিষয়ে কথা পাতিম আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা ষ্টেয়াৰকেছৰ সেই মৰম ভৰা আনন্দ উল্লাসবোৰ ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেলথি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ পৰিয়ালৰ স্বাস্থ্যৰ বিষয়ে সদায় নজৰ ৰাখিব লাগে খোৱাটো সোৱাদ ৰান্ধিব লাগে অলপ ভাল মছলা নহলে কি চলে মছলাত আছে বহুতো ভেষজ গুণাগুণ যি শৰীৰ আৰু স্বাস্থ্যৰ কাৰণে ভাল মছলা খাওক কিন্তু সঠিক পৰিমাণত খাব এভৰিডে স্পাইচেছ খাটি আৰু বিশুদ্ধ মছলা সোৱাদে মজগুত ৰাখে এইবোৰ কি হৈছে ৰে বন্ধু মাটিত অপদেৱতা সোমাইছে ভাল ফসল পাবলৈ হলে লাগে সিলভানৰ পুষ্টি ফসলের জান कैसे बोर्डम भगाने का सुपर हिट मंत्र Pull, shoot, slide, repeat. Super hit! Pull! Shoot! Slide! Repeat! Push, jump, glow. Repeat! Yellow Diamond Rings के पैक के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব আনন্দৰ উৎসৱ বিহু আহিছে ঘৰে ঘৰে আহাৰৰ সোৱাদ জাগিছে এভৰিডে স্পাইচেছ উইশেছ ইউ এ হেপী বিহু ঘৰ আমাৰ ঘৰ যি সকলো দেখা পায় সেই ককা দেউতাৰ ভাও দি কাহিনী শুনোৱা ন বোৱাৰীৰ সেই লাজুক আশাৰে ভৰা প্ৰথম খোজটি ঘৰৰ মজিয়াত পৰা ঘৰৰ চকুৰ পৰা একো সাৰি নাযায় ই সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত
যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন कैसे बोर्डम भगाने का सुपरहिट मंत्र Pull, shoot, slide, repeat. Super hit. Pull. Shoot. Slide. Repeat. Push, jump, glow. Repeat. Yellow Diamond Rings के पार्ट के साथ पाओ सुपर हिट टॉयज टेस्ट भी सुपर हिट टॉयज भी सुपर हिट সোনা বাথ ফিটিংছ ই কেৱল এটা নাম নহয় ই এক বিশ্বাস এক পৰম্পৰা ককা দেউতাৰ পৰা দেউতালৈ আৰু দেউতাৰ পৰা আমালৈকে চলি আহিছে এই পৰম্পৰা সুদীৰ্ঘ 50 বছৰে আমাৰ জীৱনৰ লগত জড়িত হৈ আছে এই বিশ্বাস সোনা বাথ ফিটিংছ এক বিশ্বাসযোগ্য পৰম্পৰা নকলৰ পৰা সাৱধান সোনা বাথ ফিটিংছৰ আচল লোগো চাইহে ক্ৰয় কৰিব খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰবৰ্তী আহিছো এনকে টিভিৰ বিশেষ অনুষ্ঠান দৰবাৰৰ মজিয়ালে আমাৰ সৈতে আছে আঙুলতা আঙুলতা মই এই কথা জানিব বিচাৰিম এতিয়া কৈছোৱে যে বটদ্ৰৱা সমষ্টিটোৰ জনগাঁথনিগত কাৰণৰ কাৰণে আঙুলতা ডেকাই হওক বা বিজেপিৰ কোনো প্ৰাৰ্থী তাৰপৰা জয়ী হোৱাটো সহজ নহ'ব এইটো অনাগত দিনতো কঠিন হ'ব কি ভাবিছে আঙুলতাই মানে সেইটো সমষ্টিতে থাকিব নে তাৰ পৰা ওলাই বেলেগ অন্য ধৰণৰ ৰাজনীতি না মই এতিয়ালৈকে পৰিকল্পনা আছে সেইবিলাক মই এতিয়া প্ৰকাশ নকৰোঁ কিন্তু এইটো ঠিক যে মোক 51,000 মানুহে ভোট দিছে মোৰ দলৰ কাৰ্যকৰ্তা তাত যিখিনি মানুহে কষ্ট কৰিছে সেই মানুহখিনিৰ কাৰণে মই থাকিবই লাগিব যেতিয়ালৈকে মোৰ পৰিকল্পনা বা সেইটো বেলেগ বস্তু এটা কিন্তু প্ৰথম পৰিকল্পনা হৈছে মোৰ মানুহখিনিক মই নিৰাপত্তা প্ৰদান কৰা যিসকল লোকে মোৰ ওপৰত বিশ্বাস ৰাখিছে ভোটটো বঢ়াইছে মোৰ বা যিসকল মুছলমান কম সংখ্যকেই হওক তেখেতসকলে মোৰ কাৰণে চিন্তা কৰিছে নহয় গতিকে মই তেখেতসকলক এই সকলো মানুহৰ কাৰণে মই থাকিব লাগিব আৰু যিহেতু আমাৰ চৰকাৰখন আমাৰেই আছে গতিকে তাত যাতে কোনো ধৰণৰ মানুহৰ কোনো ধৰণৰ উন্নয়নখিনি যাতে স্থগিত হৈ নাযায় ব্যাঘাত নহয় বা এতিয়া সেইদিনাখন মই দেখিছোঁ যে কংগ্ৰেছৰ বহুত আমাৰ মোৰ সমষ্টিৰে কংগ্ৰেছৰ বহুত মানুহে লিখিছে যে আমি এতিয়া আৰু বটদ্ৰৱা প্ৰকল্প হ'বলৈ নিদিওঁ এনেকুৱা ধৰণৰ লিখিছে এনে দেখিবলৈ পাইছো আৰু তেওঁলোকৰ কাৰ্য গতিকে অসম্ভৱ কথা এইবিলাক মানে শুনিবই নোৱাৰে মানে গতিকে মই ভাবো যে তাত যে স্থবিৰ হৈ নাযায় তাৰ কাৰণে কিন্তু মই চৰকাৰ হৈ পেলাই মই ডিৰেক্টলি কাম কৰিব লাগিব গতিকে মই ভাবিছো যে সেই সমষ্টিটো যাতে কোনো কাৰণত সেই মানুহখিনিয়ে হওক যিসকলে উন্নয়নকামী ৰাইজ আছে সেই মানুহখিনিৰ কাৰণে মই থাকিব লাগিব প্ৰকল্পটো যিকোনো প্ৰকাৰ তাত নিশ্চিত হবে মই সেইখিনি যি ধৰণে আছে সেই ধৰণে মই ধুনীয়াকে লৈ যোৱাৰ কাৰণে মই এতিয়া কামত লাগি যাম আৰু যদি এনেকুৱা কংগ্ৰেছ AIDF দলৰ পৰা বাধা আহে তাতো সেই বাধা তেতিয়া আপুনিও আছে আপুনি কি আপুনিওতো গুচি যাব না এইটো হ'ব নালাগে চব উঠি যাব তেতিয়া যে এইটো আচলতে কংগ্ৰেছে কি বিচাৰে তেতিয়াতো আৰু ছবিবিলাক আৰু ক্লিয়াৰ হৈ যাব স্পষ্ট হৈ যাব বুলি মই ভাবো তেনেকুৱা নকৰে চাগে এতিয়া 5টা বছৰে অভিনেত্ৰী হিচাপে আঙুলতাই কেমেৰাৰ সন্মুখীন হোৱা নাই এতিয়া এই ৰাজনীতিক সাময়িক অৱসৰ বুলি কৈছে যে বিধায়িকা নাই হোৱা বিধায়িকা থাকোঁতে এটা দায়িত্ব আছিলে অলপমান এতিয়া বিধায়িকাৰ পদত যেতিয়া নাই প্ৰাক্তন বিধায়িকা হ'ল এতিয়া প্ৰাক্তন বিধায়িকা আঙুলতাই কেমেৰা আকৌ এবাৰ সন্মুখীন আকৌ অভিনেত্ৰী আঙুলতা হ'ব নেকি এতিয়া ক'ব পৰা নাযায় যে মই ছবি জগতত 12-13 ছবি হৈ গ'ল এতিয়ালৈকে 12-13খন মান কৰিছো এনেকে কিন্তু মই এনেকুৱা নহয় যে বোলে কি ইয়াত নাই তাত গ'লো তাত নাই ইয়াত নাই সেইটো নহয় মই এতিয়া নিজৰ পৰিকল্পনা কৰিছো আৰু ৰাজনীতিত আহিছো যেতিয়া ৰাজনীতি মই এৰিব নোৱাৰো এতিয়া ৰাজনীতিৰ মঞ্চত থাকিম কিন্তু ৰাজনীতিৰ সক্ৰিয় অসক্ৰিয় দুটা বস্তু থাকে গতিকে মই মোৰ পৰিকল্পনা কৰিছো গতিকে সেই ধৰণে মই এতিয়া যাম আৰু মই আগতে কৈছো যে যদি ক'ৰবাত ভাগ্যত পাই কৰিম যোৱা 5টা বছৰ ধৰি মোক বহুত 2-3 গৰাকী মানে কৈছিলে যে এনেকে কৰো কিন্তু সেইখিনি সময়ত নমামি আহিল মোৰ জীৱনত বা আকাশদ্বীপৰ এনেকুৱা ধৰণৰ এটা হেৰি হ'ল গতিকে মই সুবিধা পোৱা নাছিল আৰু সমষ্টিতে সময় দিব নোৱাৰো গতিকে মই যদি চিনেমা কৰি থাকো ডেফিনেটলি দেখাত অলপ বেয়া লাগে গতিকে এইবাৰ হয়তো মই নাজানো কি ধৰণৰ পৰিস্থিতিৰ কাৰণে দেশৰ অৱস্থা একেবাৰে বেয়া কোভিড-19ৰ কাৰণে যি ধৰণৰ পৰিস্থিতি হৈ আছে যে দুবেলা দুমুঠি খাইটোৱে বহুত যথেষ্ট ডাঙৰ কথা গতিকে সময়ত দেখা যাব এইবিলাকে আজিয়ে কৈ দিব নোৱাৰি যে মই এইটো কৰিম অমুক কৰিম তমুক কৰিম কিন্তু এইটো ঠিক যে যিখিনি 51,000 মানুহে মোক ভোট দিলে সেই মানুহখিনিৰ কাৰণে মই অহৰহ
মই থকাৰ কাৰণে প্ৰয়াস কৰিম আৰু মোৰ কাৰ্যকৰ্তাসকলৰ কাৰণে অহৰহ মই থাকিম। তাৰমানে যিটো বুজিলে মানে সক্ৰিয় ৰাজনীতিৰ পৰা আঙুলতে অৱসৰ নলয় আৰু সেইসকল ভোটাৰ 51,000 ভোটাৰ তাৰ লগতে বিজেপিৰ যিসকল দলীয় কৰ্মকৰ্তা বা অসম গণ পৰিষদৰ কৰ্মকৰ্তা যিসকলে আঙুলতাক সহায় আগবঢ়ালে তেওঁলোকৰ কাৰণে আঙুলতে কাম কৰিব। নিশ্চয় সেইখিনিৰ কাৰণে মই সক্ৰিয় হৈ থাকিবই লাগিব কাৰণ মোৰ হৈ বহুত কষ্ট কৰিছে বহুত। গতিকে সেইখিনি যিহেতু তেখেতসকলে মোৰ মুখলৈ চাই আছে মই হয়তো আৰু কাৰোবাৰ ওপৰলৈ চাই আছো গতিকে তেওঁ যেনেকে মোক চাব ময়ো তেনেকে ৰাখিব লাগিব মানুহখিনি। ৰাজনীতি আঙুলতাই নিৰ্বাচনৰ সময়ত বিভিন্ন ঠাইত বিহু নাচা দেখিছিলো বা নাচিছিলে আৰু সেইটোলৈকে লৈ প্ৰিয়ংকা গান্ধীয়ে কটুক্তি কৰা বুলি ক'লে তাৰ কাৰণে খঙত ক্ষোভত আঙুলতাই কথাখিনি কৈছিলে যে 10 গৰাকী প্ৰিয়ংকা গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে। আজিও সেই বক্তব্য অটল হৈছে আঙুলতা। চাওক সেইখিনি সময়ত ইলেকশ্যনৰ সময়ৰ পৰিৱেশবিলাকত বহুত প্ৰফাইল নেতাই বহুত বিভিন্ন ধৰণৰ কথা কয়। আজি ট্ৰল হৈছে কিন্তু হাই প্ৰফাইল নেতা বহুতে সেইখিনি সময়ত বিভিন্ন ধৰণৰ কথা কৈ গৈছিলে। সেইটো মই সৌভাগ্য যে আজি মোৰ এটা কথা ইমান চলি আছে গতিকে মই সেইটোতেই অটল হৈ আছো। যেতিয়ালৈকে যদি মোক কোনোবাই এতিয়াও যদি কোনোবা অভিনেত্ৰী এগৰাকীক যদি নাচনী বুলি আৰু অদ্ভুত কিবা কিবি কৈ পেলাই যেতিয়ালৈকে ঠাট্টা কৰি থাকিব তেতিয়ালৈকে মোৰ প্ৰত্যুত্তৰ সেইটোৱে থাকিব। এতিয়া আমি দেখিবলৈ পালে বংগত পশ্চিমবংগত তেতিয়া তাতো কেইবাগৰাকী বিজেপি নেত্ৰী যিকেইগৰাকী বংগৰ জনপ্ৰিয় অভিনেত্ৰী অতি জনপ্ৰিয় অভিনেত্ৰী তেওঁলোক পৰাভূত হ'ল। তাৰ লগে লগে এগৰাকী প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয় তেওঁ খুব বেয়াকে নটি বুলি কৈছে বংগৰ নটি বুলি কৈ পেলাই নটি মানে আঁচনি আছিলে সেই অৰ্থত তেওঁ ব্যৱহাৰ কৰিছে। গতিকে এই যিসকল এনেকুৱা অভিনেত্ৰী আছে তেওঁলোকে এনেকুৱা সদায় একাংশ চেডিষ্টিক মাইণ্ডৰ মানুহৰ এনেকুৱা হেৰি বনি হৈ আছে। ধুনীয়া কথা এটা উলিয়াইছে এইটো হয় মানে প্ৰায় দেখিছো যে যেন এনেকুৱা লাগে যেন অভিনেত্ৰী হোৱাটো বিৰাট ডাঙৰ কিবা এটা পাপ আছিলে অপৰাধ আছিলে যে ইয়াত যাব নোৱাৰে তাত যাব নোৱাৰে মানে যেন মানে এইটোৱে বস্তু এনেকুৱা সূচাই যে মহিলা হোৱাটোৱে কিবা এনেকুৱা নেকি বা ছোৱালী হোৱাটোৱে নেকি এই ধৰণৰ ক'ৰবাত এনেকে লৈ যায়গে। আৰু মই 5টা বছৰত দেখিলো ৰাজনৈতিক ক্ষেত্ৰখনতো দেখিছো বা ইয়াৰ আগতেও দেখিছো যেতিয়া মহিলাগৰাকীক বেলেগ কোনো ছাইডৰ পৰা নোৱাৰিব ডাইৰেক্ট গৈ পেলাই চৰিত্ৰত ধৰি দিয়ে যে তই হতাশ হৈ যায় নিৰাশ হৈ যায় তই ভাঙি পৰ কাৰণ চৰিত্ৰত ধৰি দিয়া লাগিলে ডেফিনেটলি অকমান আৰে মোক চৰিত্ৰত ধৰিছে যা নেযাওঁ যা আজিৰ পৰা। গতিকে এই ধৰণৰ পৰিৱেশ এটা মই যোৱা 5টা বছৰত পুৰা ভালকে পাইছো চৰিত্ৰত মানে যেতিয়া কোনো ফালেদি নোৱাৰিব যে আপুনি ভাষণেদি নোৱাৰিব এইটো দি নোৱাৰিব এইটো দি নোৱাৰিব সেইটো দি নোৱাৰিব তেতিয়া ডাইৰেক্ট এটা চাইডৰ পৰা যে সেইটো হৈছে চৰিত্ৰ। গতিকে এই কথাবিলাক মানে বুজা গ'ল মই বুজি ললো যে মোক বেলেগেদি নোৱাৰিলেও এইটো দিহে মোক এতিয়াও মই আপোনাক কৈছো মই যেতিয়ালৈকে ৰাজনীতি কৰিম তেতিয়ালৈকে মোক মানুহে বেলেগেদি নোৱাৰিলে এইটো দি বজাই থাকিব মোক কাৰণ যোৱা 5টা বছৰত মোক নোৱাৰিলে বহুত মানুহে প্ৰথমতে আহোঁতে ভাবিছিলে যে এই অভিনেত্ৰী বিধায়ক হৈছে এতিয়া আগৰ নিচিনা চঞ্চল কিবা কিবি অ'ত থাকিব ত'ত থাকিব কাৰণ কিছুমানে চাগে তেনেকুৱা কৰিছিলে মই নাজানো নকৰিবও পাৰে। গতিকে যোৱা 5টা বছৰত সেই ধৰণৰ সুবিধা মই এটাও নিদিলো যে মোক কোনোবাই গৈ পেলাই কওক যে ইয়াত গৈ পেলাই কিবা কৰিছ তাত গৈ পেলাই। গতিকে মোক নোৱাৰে আৰু মোক বন্ধ হৈ গ'ল। মোক যোৱা 3টা বছৰলৈকে মোক যিমান পাৰে সিমান সেই ক্ষেত্ৰত চেষ্টা কৰিছিলে যে আঙুলতাক এইফালৰ পৰা ধ্বংস কৰো নিৰাশ কৰি দিওঁ। কেতিয়াবা মনত খুব নহয় নে যে স্বামী আছে সন্তান আছে তাৰপিছতো কাৰোবাৰ তেজমুখৰ মানুহ কেতিয়াবা বেয়া লাগে কাৰণ মই দেউতা মোৰ পৰিয়ালটো এনেকে টিভিটো চাই থাকো তাত যেতিয়া কিবা কোনোবাই যেতিয়া লাষ্ট দেখিছে BTC নিৰ্বাচনত দেখিছে যে এগৰাকী বিধায়কে কিমান বেয়া শব্দ কৈ পেলাই উচ্চাৰণ কৰিছে গতিকে নাই সেই বিষয়টোতো তাৰপিছতো এতিয়া কেছ চলি আছে তেওঁতো এইবাৰ পৰাজয় হৈছে। গতিকে এই যেতিয়া এটা পৰিয়ালৰ লগত যেতিয়া চাই থাকি মোৰ মা আছে মোৰ দেউতা আছে তাৰপিছত যেতিয়া এইবিলাক থাকিব তেতিয়া স্বাভাৱিকতে বেয়া লাগে যে গৈ নোৱাৰি গৈ পেলাই চৰিত্ৰত ধৰিছেগে। গতিকে মই ভাবো যে আমাৰ যিসকল মহিলা আছে মই কৈ দিছো যিসকলে চৰ্চাত থাকে যে এই ধৰণৰ আক্ৰমণ চলি থাকিব পাৰে একেবাৰে বিচলিত হ'ব এইটো মানে এটা একাংশৰ ষড়যন্ত্ৰই যে বহাই দে নমাই দে এই যে আমি কয় যে কেঁকোৰা জাতিটো নমাই দিবলৈ। গতিকে এই ধৰণৰ বস্তুবিলাক মোৰ কিন্তু যোৱা 5টা বছৰত অভিজ্ঞতা হৈছে। ক'ৰবাত আমি দেখিবলৈ পাইছো যে এনেকুৱা মহিলাসকল বঞ্চিত হ'ব লগা হয় বিশেষকৈ 33% মহিলাৰ কথা কোৱা আছে কিন্তু আমি দেখিবলৈ পালো আঙুলতাৰ নিজৰ দলৰ লগতে প্ৰায়কেইটা ৰাজনীতি দল সকলোকেইটা ৰাজনীতি দল কংগ্ৰেছ এই অসম গণ পৰিষদ এই প্ৰত্যেকটা ৰাজনীতি দলে তেওঁলোকে মহিলাক সেই 30% 33% বাদী ক'ৰবাত 1, 2, 3% দিছে ক'ত প্ৰাৰ্থী ক'ত মহিলাসকল ফাইনেল ৰাজনীতি অলপ উপেক্ষিত বঞ্চিত হৈ আছে। মই যেতিয়াৰ পৰা সোমাইছো তেতিয়াৰ পৰা চালেতো মই বহুত ভালেই দেখি আছো। আঙুলতাৰ কথা অলপ সুখী আছে আঙুলতাক বিধায়িকা হিচাপে কৰিছে কিন্তু অন্য ক্ষেত্ৰতো মন্ত্ৰীৰ ক্ষেত্ৰতো হওক মই যেতিয়াৰ পৰা সোমাইছো তেতিয়াৰ পৰা মই উত্থানটো অলপ দেখিছো কিন্তু আজিৰ দিনত 2021ত যি ধৰণৰ উত্থান হ'ব লাগিছিলে সেইটো দৃষ্টিভংগীত যদি যায় তেতিয়াহ'লে মই ক'ম যে একেবাৰে শূন্য।
একেবাৰে শূন্য মই মোৰ ফালৰ পৰা জুখি পেলাইহে কৈছো যে মোৰ দেখাৰ পৰা আজি এতিয়া কল্পনা বাইদেউ আহিছে বা মীৰা বৰঠাকুৰ হওক বা যিসকল মহিলা আছে অংকিতা বাইদেউ হওক মানে মই নকওঁ যে একদম সকলোৱে নিজৰ নিজৰ জেগাত ফিট গতিকে ওলাই আহিছে মই দেখা ঠিকে আছে কিন্তু যদি 2021 চন আজিৰ শতিকা যদি চাওঁ তেতিয়াহ'লে মই দেখো যে একেবাৰে নীল বঞ্চিত হৈ আছে মই সেইটো দেখি আছো ৰাজনীতিৰ ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত আমাৰ মহিলাবিলাকেও একগোট হোৱাটো বহুত দৰকাৰ কাৰণ আজি মই পেজত যিমানবিলাক দেখিছো সৰহ সংখ্যক মহিলাই দেখিছো গতিকে আজি মই শক্তিশালী মোক একো কৰিব নোৱাৰে কিন্তু হয়তো বেলেগ হয়তো কোনোবা পৰি যাবগে গতিকে এই যদি অকমান একতাটো ৰাখে মানে পিছত এনেকুৱা হৈ যাব যে মহিলাৰ হৈ মহিলা মাত লগাবৰ কাৰণে মানুহে নাথাকিব মাত দিবৰ কাৰণে গতিকে আঙুলিৰে ভাবে যিসকল মহিলা আছে তেওঁলোকৰ অন্তত মহিলাসকলে সমৰ্থন দিয়া উচিত হয় অকমান ভুল কৰিছো তাৰ শুধৰণি যদি কিবা ভুল হৈছে মানুহ ভুল হ'ব পাৰে ঠিক কিন্তু মই কৈছো যে সমালোচনাটো এনেকুৱা পৰ্যায়লৈকে যাব নালাগে যে মানুহগৰাকী একদম মানে পৰি হৰি মৰিয়ে যাওঁ এটা সীমা থকা উচিত বাকীটো উশৃংখল এটা থাকেই যিসকলে আঙুলতা ট্ৰল কৰে প্ৰায় তেওঁলোকৰ সন্দৰ্ভত কিবা ক'বলগীয়া আছে বা তেওঁলোকে আহ্বান জনাব লগা আছে মানে একো নাই বহুত ধন্যবাদ আপোনালোকে মোক ইমান হাই প্ৰফাইল নেতা জয় পৰাজয় হৈছে কিমান ডাঙৰ ইছ্যু আছে কোন মুখ্যমন্ত্ৰী হ'ব সেইবিলাকো পিছ পেলাই আঙুলতা কিয় পৰাজয় হ'ল সেইটোক লৈ পেলাই ব্যস্ত হৈছে তাতকে ডাঙৰ আৰু মোৰ কাৰণে আশীৰ্বাদ কি থাকিব পাৰে গতিকে মই সেইকাৰণে কৈছো যে আলোচক সমালোচক মোক ভাল পোৱা মোক বেয়া পোৱা মোক সকলোকে বহুত ধন্যবাদ জনাইছো আৰু আপোনালোকৰ মৰমৰ কাৰণে কি জানি যোৱা 5টা বছৰ মই শীৰ্ষত থাকিবলৈ পালো কাৰণ মোৰ লগত এনেকুৱা বহুত জ্যেষ্ঠ বিধায়ক আছিল মন্ত্ৰী আছিল তাৰ পিছতো ইমান সুন্দৰকে মই আজিৰ ডেটত আপোনাৰ লগত বহি আছো মোৰ কাৰণে তাতকে সৌভাগ্য কি হ'ব পাৰে আৰু শ্ৰীকৃষ্ণই গীতাত কৈ থৈ গৈছে যে মই সংসাৰত যদি সুখটো দিছো তেতিয়াহ'লে দুখটো ল'বৰ কাৰণে প্ৰস্তুত থাকিব লাগিব আৰু এইটো কথা কৈ থৈ গৈছে যে 12 ঘণ্টা দিন দিছো ফূৰ্তি কৰিব নালাগে 12 ঘণ্টা আন্ধাৰো দিছো গতিকে দুইটাই সহ্য কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা আৰু সেইখিনি আছে একদম আছে আঙুলতা আৰু ৰাজনীতিবিদ হলে মানে গালিও খাব লাগিব মৰম বহুত ভাল কাম কৰিলে আপোনাক একদম মূৰৰ ওপৰত তুলি থব কিন্তু বেয়া কাম নকৰাকেও গালি খাইছে আঙুলতা বেয়া কাম নকৰাকেও গালি খাইছে সেইটো মোৰে ভাগ্যত চাগে আছিল তেনেকে আচ্ছা যি নহওক সেয়া আছিল আঙুলতা বিধায়িকা যদিও নহয় এতিয়া সদ্য প্ৰাক্তন বিধায়িকা কিন্তু আঙুলতাৰ মুখৰ পৰা হাঁহিটো হেৰাই যোৱা নাই এতিয়া জোচল আছে আঙুলতা আৰু যিসকলে সামাজিক মাধ্যমত যথেষ্ট ট্ৰল হৈছে তেখেতে কিন্তু সেই ট্ৰলকো তেখেতে বৰ বেছি হেৰি কৰা নাই যে ট্ৰল কৰা হওক সেইটো আশীৰ্বাদ দিছে বুলিছে ভালৰ মাজত বেয়াটো বিচাৰটোৱে আটাইতকৈ ডাঙৰ শক্তি বুলি মই ভাবো গতিকে মই বেয়াখিনিৰ মাজত ভালটো বিচাৰি লোৱাৰ কাৰণে মই ঠিক আছে আঙুলতাৰ ভৱিষ্যত ৰাজনৈতিক জীৱন উত্তৰ উন্নতি কামনা কৰিলো আৰু অভিনেত্ৰী হিচাপে যদি আঙুলতাই আগুৱাই যাব বিচাৰে তাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াত অহাৰ কাৰণে মই পুনৰবাৰ আঙুলতা ডেকাক ধন্যবাদ জ্ঞাপন কৰিছো বহুত ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ সেয়া আছিলে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী মোহময়ী অভিনেত্ৰী বুলি কৈছো আৰু সদ্য প্ৰাক্তন বিধায়িকা আঙুলতাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছো নমস্কাৰ NK TVৰ প্ৰতিগৰাকী দৰ্শকক স্বাগত